নমস্কাৰ প্ৰাগনিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ বহু প্ৰতীক্ষিত সম্প্ৰসাৰণ অহা কাইলৈ অনুষ্ঠিত হ'ব অহা কাইলৈ 10 বজাত ৰাজভৱনত এই উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে প্ৰাগনিউজে এই পূৰ্বতে যোৱা 19 মে'তে ঘোষণা কৰিছিল 19 এপ্ৰিলতে ঘোষণা কৰিছিল যে কোননা শপত গ্ৰহণ হ'ব আৰু যোৱাকালি আমি মন্ত্ৰীসভাৰ তালিকাখন আমি ফাদিল কৰিছিলোঁ আৰু সেইমতে আজি 7 গৰাকী বিধায়কে মন্ত্ৰিত্বৰ কাৰণে আমন্ত্ৰণ পাইছে এই 7 গৰাকী বিধায়কৰ ভিতৰত 5 গৰাকী বিজেপি দলৰ 1 গৰাকী বিপিএফ আৰু 1 গৰাকী অসম গণ পৰিষদ দলৰ প্ৰাগনিউজে যিখন তালিকা যোৱাকালি দিছিল সেই তালিকা মতে আজি আমন্ত্ৰণ পাইছে মন্ত্ৰীসকলে বিধায়কসকলে এই বহু প্ৰতীক্ষিত সম্প্ৰসাৰণ যদিও সম্পন্ন হ'বলৈ গৈ আছে কিন্তু বহুবিলাক প্ৰশ্নৰ অৱকাশ ৰাখি থৈ গৈছে বিশেষকৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বৰ্ষপূৰ্তিৰ সন্ধিখন হৈছে এই সন্ধিখনত কেতবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব চৰকাৰখনে আমি এইবিলাক কথা পাতিম কিন্তু আমি তাৰ লগত আজি আমি দিনজোৰা আমি এক অভিযান চলাইছিলোঁ আচলতে এই অভিযানৰ আমাৰ লক্ষ্য আছিল যে আমাৰ ৰাজ্যখনত আমি দেখিবলৈ পাইছোঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয় জয়কাৰ বিপৰীতে আমাৰ যিসকল চৰকাৰী মাধ্যমৰ বিদ্যালয় আছে অসমীয়া মাধ্যমৰ বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ অৱস্থা শোচনীয় অসমীয়া মাধ্যমৰ বিদ্যালয়ত বা চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়িবলৈ আজি কোনো নাযায় কোনো অভিভাৱক আগ্ৰহী নহয় কেৰুণটো ক'ত কিহৰ কাৰণে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ এই অৱস্থা এই বিষয়লৈ আজি আলোচনা কৰিম সেইটো আমাৰ মূল প্ৰসংগ কিন্তু আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগ যিহেতু আহি গ'ল আমি সেই বিষয়লৈ অলপ আলোচনা কৰিছোঁ মই আমাৰ ষ্টুডিঅ'ত থকা পেনেলিষ্টসকলক পৰিচয় কৰাই দিম কিন্তু তাৰ আগতে মই অকণমান আমাৰ সাংবাদিক আমাৰ সৈতে ৰমেন আছে ৰমেনে ইতিমধ্যে এই যিখন তালিকা কালি এই তালিকাখন ফাদিল কৰিছিলে মই পোনে পোনে ৰমেনৰ ওচৰলৈ গৈছোঁ ৰমেন ইতিমধ্যে বহু প্ৰতীক্ষিত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ অহা কাইলৈ সম্পন্ন হ'ব কিন্তু ভালে সংখ্যক মন্ত্ৰিত্ব প্ৰত্যাশী আছে তেওঁলোকে ইয়াত আজি প্ৰাৰ্থী নাপালে কোনে কি বিবেচনা পালে এনেকুৱা কিছুমান এনেকুৱা দুজনমান বিধায়কৰ নাম আহিলে যিবিলাক হয়তো খুব চৰ্চা নাছিলে আৰু বহু চৰ্চিত বিধায়কো মন্ত্ৰীসভাত স্থান নাপালে এই সামগ্ৰিকভাৱে সোণোৱাল মন্ত্ৰীসভাই যিটো সম্প্ৰসাৰণ কৰিব খুজিছে সৰ্বানন্দ সোণোৱালে তাৰ আঁৰত তেওঁ কিদৰে গোটেই বস্তুটো জোৰা মাৰিব খুজিছে এই বিষয়ে ৰমেন কি তথ্য আছে হয় প্ৰণয় এটা কথা ক'ব লাগিব যে সাধাৰণ মানুহে সদায় ভাবে যে মন্ত্ৰীসভা সদায় মন্ত্ৰী যিটো দপ্তৰ দিয়ে সদায় যোগ্যতা বা আপোনাৰ দক্ষতাৰ ভিত্তিত দিয়া হয় কিন্তু আচলতে ৰাজনৈতিক ক্ষেত্ৰত কিন্তু সেইটো নহয় অৰ্থাৎ ৰাজনৈতিক ক্ষেত্ৰত সদায় লবি আৰু কোটা ইয়াৰ ক্ষেত্ৰত আচলতে মন্ত্ৰিত্ব দিয়া হয় আজি যিখন তালিকা ইতিমধ্যে ৰাজহুৱা আছে সেইটো স্পষ্ট হৈ পৰিছে কাৰণ দেখা গৈছে যি 7 গৰাকী মন্ত্ৰীক ইতিমধ্যে তাত অন্তৰ্ভুক্ত কৰিছে তাত ফণীভূষণ চৌধুৰী আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য এই দুগৰাকীয়ে প্ৰত্যাশিতভাৱে মন্ত্ৰিত্ব পাইছে কাৰণ দেখা গৈছে যে ফণীভূষণ চৌধুৰী যিহেতু এজিপিৰ এজন জ্যেষ্ঠ নেতা আৰু এজিপিয়ে যি 3গৰাকী মন্ত্ৰী আছে এগৰাকী তেওঁলোকৰ উজনিত আছে এজন আছে মধ্য অসমত আৰু আনগৰাকী যিহেতু ফণীভূষণ নামনি অসমত তেওঁৰ প্ৰতিদ্বন্দ্বী নাই তেওঁ পোৱাটো নিশ্চিত আৰু দ্বিতীয়তে সিদ্ধাৰ্থ ভট্টাচাৰ্য দেখা গৈছে তেওঁ ছিনিয়ৰ মোষ্ট প্লাছ তেওঁ দলটো যোৱা নিৰ্বাচনৰ আগতে দলটোক যেনেকৈ শক্তিশালী কৰিছিল তাৰ ভূমিকা অস্বীকাৰ কৰিব নাই আৰু তেওঁৰ যিটো মন্ত্ৰীত্ব তাত কোনো প্ৰশ্ন নাই এইটো আমি ক'ব লাগিব যে সম্পূৰ্ণৰূপে যোগ্যতা বা দক্ষতাৰ ভিত্তিত এই দুগৰাকী পাইছে তাৰ বিপৰীতে যদি আমি চাব যে চন্দন ব্ৰহ্ম আৰু এনামেল মুছাহাৰী বিপিএফৰ এই দুগৰাকীলৈ যথেষ্ট প্ৰশ্ন আছিল কাৰণ হাগ্ৰামা মহিলাই তেওঁ যে ৰাজনৈতিক যি দক্ষতা দেখুৱাইছিল তেওঁ দলটোৰ যে বাস্কা কেন্দ্ৰিক এটা তেওঁলোকৰ এটা আছিল যে বিপিএফৰ প্ৰাধান্য তে শেহতীয়াভাৱে যিহেতু বাস্কাত বিপিএফৰ তেওঁলোকৰ শক্তিটো কমি গৈছিল তাৰপিছত বাস্কাত 3গৰাকী বিধায়কৰ ভিতৰত এনামেল মুছাহাৰীকে হাগ্ৰামা মহিলাই প্ৰথমতে বাছনি কৰিছিল যিহেতু আজিলৈকে বিপিএফৰ পৰা বাস্কাৰ কোনো এজন মন্ত্ৰী দিয়া হোৱা নাছিল কিন্তু তেওঁৰে এটা চন্দন ব্ৰহ্মৰ এটা শক্তিশালী এই কথা মানি লোৱা নাছিল তেওঁলোকে চন্দন ব্ৰহ্মক মন্ত্ৰী দিয়াৰ কাৰণে আকৰ্ষিত হৈ পৰিছিল যাৰ কাৰণে শেষ মুহূৰ্তত হাগ্ৰামা মহিলাই চন্দন ব্ৰহ্মকে মন্ত্ৰিত্ব দিবলৈ বাধ্য হৈছিল আৰু এনামেল মুছাহাৰী তাৰ বাদ পৰিছিল টুইটাৰতে চাব গৈছে সকলোৱে এটা প্ৰশ্ন যে আঙুলতা যে বটদ্ৰাৰ বিধায়িকা আঙুলতাই কিয় মন্ত্ৰিত্ব নাপায় তেওঁ যথেষ্ট চৰ্চাত আছিল কিন্তু এটা কথা আমি চাব লাগিব যে আঙুলতাৰ একমাত্ৰ তেওঁৰ যোগ্যতা বা দক্ষতা ক'ব নাযাওক কিন্তু তেওঁৰ এটাই প্লাছ পইণ্ট আছিল যে তেওঁ মহিলা এজন বিজেপিৰ কোনো এজন মহিলা বা এগৰাকী মহিলা মন্ত্ৰী নাছিল প্লাছ মৰিগাঁও আৰু নগৰৰ পৰা বিজেপিৰ কোনো এগৰাকী মন্ত্ৰী নাছিল সেইফালৰ পৰা আঙুলতাৰ যথেষ্ট সম্ভাৱনা আছিল কিন্তু দেখা গৈছে যে তেওঁৰ সম্পূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা হৈছিল পীযুষ হাজৰিকাৰ লগত যি পীযুষ হাজৰিকাই সম্পূৰ্ণ ৰাজনৈতিক পাখা খেল খেলিছে যে ৰাজনৈতিক জীৱনটোৰ লগতে যথেষ্ট পৰিমাণে তেওঁ ত্যাগ স্বীকাৰ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছিল তেওঁ দলত ইমান গুৰুত্ব পোৱাৰ পিছতে যাৰ ফলতে হিমন্ত বিশ্ব শৰ্মাৰ কোটা হিচাপতে হয়তো পীযুষ হাজৰিকা সেই পদটো পাইছিল যাৰ ফলত নেকি একে কাষৰ সমষ্টিৰে আঙুলতা তাৰ পৰা বাদ পৰিব লগা হৈছিল ৰমেন মই জানিব বিচাৰিম ভৱেশ কলিতা এজন এইবাৰ প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছে ৰঙিয়া সমষ্টিৰ পৰা ভৱেশ কলিতাই কিন্তু এইবাৰ মন্ত্ৰীসভাত স্থান পালে আন বহু জ্যেষ্ঠ বিধায়ক আছিলে প্ৰশান্ত ফুকন আছিল ডিব্ৰুগড় মন্ত্ৰিত্ব প্ৰত্যাশী প্ৰশান্ত ফুকনে এইবাৰ মন্ত্ৰিত্ব নাপালে কিন্তু ভৱেশ কলিতাই সেই স্থানত স্থান পালে সেই অংকটো কি আছিলে
প্ৰণয়দা এটা কথা ক'ব লাগিব যে প্ৰশান্ত ফুকন যথেষ্ট পৰিমাণে তেওঁ জ্যেষ্ঠ নেতা আছিল, তেওঁ পাব বুলি সকলোৱে আশা কৰিছিল। কিন্তু দেখা গৈছে যে প্ৰশান্ত ফুকনতকৈ বেছি গুৰুত্ব পালে ভৱেশ কলিতাই। কাৰণ ইয়াত দেখা গৈছে গোটেই মন্ত্ৰী সভাখনত যে তেওঁলোকৰ সম্প্ৰসাৰণত তাত মূল ভূমিকা কিন্তু RSSে লৈ আহিছিল, যে পূৰ্বতো লৈছিল। আৰু ভৱেশ কলিতা RSSৰ অতিকৈ ঘনিষ্ঠ হৈছে, RSSৰ তেওঁ গুড বয় হিচাপত ভৱেশ কলিতা আছে, যাৰ ফলত এই প্ৰশান্ত ফুকনে নাপাই পেলাই ভৱেশ কলিতাই গুৰুত্ব পাইছিল। যাৰ কাৰণে যে দেখা হৈছে সিদ্ধাৰ্থ ভট্ট বা হিমন্ত বিশ্ব শৰ্মা এই কামৰূপ জিলাৰ মন্ত্ৰী থকাৰ পিছত তৃতীয়গৰাকী হিচাপত ভৱেশ কলিতাই পাইছে। কিন্তু ভৱেশ কলিতাৰ যে মন্ত্ৰীত্বৰ আৰু যে RSSৰ ভূমিকা আছে এইটো নিশ্চিত। দেখা গৈছে প্ৰশান্ত ফুকনে যদি পাব লগা আছিল তেওঁ নাপালে। আৰু যেতিয়া সৰ্বানন্দ সোণোৱালৰ যিটো গুড বয় বা তেওঁৰ কোটা হিচাপত উজনিৰ পৰা ইতিমধ্যে তপন গগৈ মন্ত্ৰিত্ব পাইছিলে, তপন গগৈ মন্ত্ৰিত্ব পোৱাৰ লগে লগে কাষৰীয়া জিলাখনত প্ৰশান্ত ফুকনৰ সেই আশা মহিমূৰ হৈছিল। এইটো চৰ্চা হৈছে এই সময়ত যে হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ ৰাজনীতিলৈ যাব পাৰে, সেইকাৰণে সিদ্ধাৰ্থ ভট্টক এইবাৰ গুৱাহাটী পূব গুৱাহাটী সমষ্টি বিধায়ক তেওঁক মন্ত্ৰীসভাত স্থান দিয়া আছে। এনেকুৱা কিবা অংক আছে নেকি যে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজনীতি এৰি কেন্দ্ৰীয় ৰাজনীতিলৈ ঢাপলি মেলিব? প্ৰণয়দা ইতিমধ্যে এই কথাটো চৰ্চা হৈছে, আৰু এই চৰ্চা যিমানখিনি চৰ্চা আছে ইয়াৰ কিন্তু যথেষ্ট পৰিমাণে তাৰ যুক্তিসংগত বুলিয়ে ক'ব লাগিব আৰু সত্যতা আছে। কাৰণ দেখা যাচ্ছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰি গৈছিল যে মই আৰু ইয়াত কিমান দিন ৰাজনীতি কৰি মই দিল্লীলৈকে যাম। তেওঁ যদি দিল্লী যায় তেতিয়াহ'লে ইয়াত দায়িত্ব কোনে ল'ব? আৰু দায়িত্ব লোৱা বিজেপিৰ আজিৰ দিনৰ মূল নেতাগৰাকীয়ে কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্য। কাৰণ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনতে কংগ্ৰেছক দলক দ্বিখণ্ডিত কৰি বিজেপিক শক্তিশালী কৰিছে, আৰু বিজেপিক শাসনত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। সেইফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ যি তেওঁৰ পৰিৱৰ্তে তেওঁৰ দ্বিতীয়গৰাকী নেতা কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্য আছে। আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য হয়তো আগতীয়াকৈ মন্ত্ৰীত্ব গুৰুত্ব বা তেওঁৰ দক্ষতা বা তেওঁৰ যোগ্যতা জোখৰ এটা সুযোগ এটা দিছে দলটোৱে। মই ৰমেন তোমাক অলপ ৰখাইছোঁ। মই আমাৰ মাজত আছে সক্ৰিয় ৰাজহুৱা কৰ্মী দেৱেন দত্ত ডাঙৰীয়া। দত্ত ডাঙৰীয়া মই স্বাগতম জনাইছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম মন্ত্ৰীসভাৰ বহু প্ৰত্যাশিত বহু প্ৰতীক্ষিত সম্প্ৰসাৰণ ইতিমধ্যে অহা কাইলৈ হ'বলৈ গৈ আছে। ইতিমধ্যে আমি যিটো শুনিছোঁ যে 4গৰাকী মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰীৰ দায়িত্ব পাব, 3গৰাকী থাকিব ৰাজ্যিক মন্ত্ৰী, তেনেকৈ ওলাইছে কথা। এতিয়াও যদিও সম্প্ৰসাৰণ এই কথাবিলাক ওলাইছে, আপুনি কি ভাবে যে এই মন্ত্ৰীসভাখনক লৈ বিগত সময়ছোৱাত যথেষ্ট চৰ্চা হৈছে যে মন্ত্ৰীসভাৰ কাম কাজ চৰকাৰ যিটো বৰ্ষপূৰ্তিৰ সন্ধিখন, এই সন্ধিখন আপুনি কি ভাবে যে এই সম্প্ৰসাৰণে ৰাজ্যৰ সমস্যাৱলী সমাধান কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখন অধিক তৎপৰ হৈ পৰিব বা অধিক তেওঁলোকৰ দক্ষতা বৃদ্ধি পাব? আপোনাৰ কি ধাৰণা? নহয়, এই বিষয়ে যিটো ধাৰণা ৰাইজে ইতিমধ্যে কৰিছে সেই ধাৰণাটো সম্পূৰ্ণ সত্য। আৰু প্ৰধান কথাটো হৈছে যে ৰাইজক 2টা বছৰ এখন পূৰ্ণাংগ মন্ত্ৰীসভাৰ পৰা বঞ্চিত কৰা হ'ল। ৰাইজ সেইটোক লৈ অত্যন্ত ক্ষুব্ধ। আৰু ইয়াৰ গোটেই মন্ত্ৰীসভাখনত বৰ্তমান যিকেইজন মন্ত্ৰী আছে আৰু ভাৰতীয় জনতা পাৰ্টি, BPF আৰু অগপ এই সকলোৰে লগ লাগি পেলাই মিত্ৰজোঁটটোৰ যিখিনি সদস্য আছে সেই সদস্যখিনিৰ ভিতৰত খুব এখন ভাল মন্ত্ৰীসভা হ'ব পাৰে বুলি তেনেকুৱা মানুহৰ ধাৰণা নাই, মানে কৰ্ম সম্পাদনৰ ফালৰ পৰা এতিয়ালৈকে। ৰমেন কলিতাই ইতিমধ্যে যিখন প্ৰতিবেদন দিলে সেই প্ৰতিবেদনখনত কাক কিটো বিচাৰত দিয়া হৈছে সেই কথাটোলৈ মোৰ আৰু ভিন্নমত নাই, কথা সেইখিনিয়ে। কিন্তু এইখন মন্ত্ৰীসভাৰ পৰা যে বিশেষ কিবা লাভ হ'ব সেই কথাটো মই নাভাবোঁ। কাৰণ ইয়াত যিকেইজন মন্ত্ৰী ইতিমধ্যে আছে তাৰ ভিতৰত কেইজনমান তৎপৰ মন্ত্ৰী আছিলে, 2-এজন তৎপৰ মন্ত্ৰী আছিলে, কিন্তু তেওঁলোকে একো কৰিব নোৱাৰিলে। কাৰণ বিশেষকৈ দলগত কামত বেছি, দলীয় কামত বেছি ব্যস্ত থাকি নিজৰ যিটো দপ্তৰৰ কাম সেই দপ্তৰৰ কামক এক প্ৰকাৰ অৱহেলা কৰাৰ কাৰণে এইটো মন্ত্ৰীসভাখনৰ কামত কৰ্ম সম্পাদনত একো দক্ষতা দেখুৱাব পৰা নাই। আৰু ৰাইজৰ প্ৰত্যাশাটো সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰা হৈছে এই 2টা বছৰ ৰাইজক এনেধৰণে ৰাখি। আৰু ঠিক 2বছৰীয়া কাৰ্যকাল পূৰ্ণ হ'বৰ আগে এই কামটো কৰিছে যে অধিক হয়তো খুব আগে একেবাৰে 24 মে'ত হ'ব সেই 2 বছৰ। সেইটোৰ কাৰণে এই এটা মাহ যদি একেবাৰে ঠিক আগে কৰা যায় তেতিয়াহ'লে হয়তো বেছি উগ্ৰ সমালোচনা হ'ব, সেইকাৰণে কিছু আগে এইটো কৰিছে। কিন্তু গোটেই কথাটোত কেন্দ্ৰীয় ভাৰতীয় জনতা পাৰ্টি দলৰ বিশেষ যি সভাপতি অধ্যক্ষ অমিত শ্বাহৰ ইয়াত প্ৰধান ভূমিকা আছে। আৰু এইটোতে গোটেইকেইটা কথা লক্ষ্য কৰা হৈছে যে কোনকেইটা দলৰ পৰা কিমান লোৱা যাব। আৰু তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰ যিটো প্ৰধান ভাৰসাম্য ৰক্ষা কৰিব লাগে প্ৰধান দল হিচাপে, এইটো আৰু অগপ বা BPF নাযায়, কিন্তু অগপ যাব বুলি এটা গুমগুমনি মাজে মাজে চলি আছে। অগপও নাযায়, কেশৱ মহন্ত আৰু অতুল বৰা ইয়াতে থাকিবই তেওঁলোকৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে। আৰু যিকেইটা কথা বৰ্তমান 2016 চনত যিখন বিধেয়ক আনিব খোজা হৈছিলে, এতিয়াও এখন ওলমি আছে আমাৰ মূৰৰ ওপৰত, নাগৰিকত্ব সংশোধনী বিধেয়ক বুলি, সেইখনত বাৰে হুংকাৰ দি আছে
আছে এই দুজন মন্ত্ৰীয়ে কিন্তু তেওঁলোকে পদবী নেৰে গতিকে দুজন যদি বিচাৰিছে তেতিয়াহ'লে এজন দিব মই যদি এটা AK-47 বিচাৰোঁ তেতিয়াহে মোক এটা পিষ্টল বা মানে ৰিভলভাৰ দিব সেইকাৰণে এতিয়া আৰু এজন যেতিয়া পালে তেওঁলোক মনে মনে থাকিব আৰু এটা যে খালী ৰাখিছে সেই এটা খালী ৰাখি আকৌ ওলমাই ৰখা হৈছে সেইটো কাক দিয়া হয় ঠিক নাই গতিকে এইখন মন্ত্ৰীসভা এনেধৰণে চলিব আৰু তপন গগৈক যিটো দিয়া হৈছে মই ব্যক্তিগতভাৱে প্ৰত্যেকৰ কথালৈ নাযাওঁ কিন্তু মই এইটো কথা ক'ব খোজোঁ যে ফণীভূষণ চৌধুৰীৰ আগে অগপ মন্ত্ৰীসভাত যিটো কৰ্ম সম্পাদন আছিল সেইটোৰ ফালৰ পৰা ফণীভূষণ চৌধুৰীয়ে বিশেষ এটা দক্ষতা দেখুৱাব পাৰিব বুলি মই বিশ্বাস নকৰোঁ আৰু চন্দন ব্ৰহ্ম যি আগে মন্ত্ৰী আছিলে কংগ্ৰেছৰ তৰুণ গগৈৰ মন্ত্ৰীসভাত তেওঁ পৰিবহণ মন্ত্ৰী হিচাপে আৰু অন্যান্য যি দপ্তৰ আছিল সেইবিলাকত সম্পূৰ্ণৰূপে বিফল আছিলে বৰ্তমান চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত পৰিবহণ মন্ত্ৰীৰ দপ্তৰটো আছে তাত তেওঁ বিফল হৈছে বিশেষকৈ দুৰ্ঘটনাৰ ৰোধত আগতে চন্দন ব্ৰহ্মৰ বেলিকাও সেইটো হৈছিলে এটা আশা বা আশংকা কৰা যায় যে চন্দন ব্ৰহ্মক হয়তো এটা দপ্তৰ কাটি আনি চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা দিয়াব পাৰে তেতিয়াহ'লে পৰিবহণ দপ্তৰ আৰু বেছি তললৈ যাব মই ৰমেন আৰু এটা কথা জানিব বিচাৰিছোঁ ইতিমধ্যে অধ্যক্ষ মন্ত্ৰীক বাদ দিয়া হ'ব পাৰে বুলি বাতৰি ওলাইছিলে গতিকে যিটো সম্প্ৰসাৰণ শেহতীয়া সম্প্ৰসাৰণ হ'বলৈ গৈছে তাত কিন্তু অধ্যক্ষ মন্ত্ৰী বাদ পৰা দেখা নগ'ল হয়তো কোনো মন্ত্ৰীৰ দপ্তৰ কথা হ'ব বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লৈ আছে সেই বিভাগসমূহৰ হয়তো দায়িত্বৰ পৰা কিছু হয়তো তেওঁক অলপ অব্যাহতি দিয়া হ'ব পাৰে এই বিষয়ত কিবা খবৰ আছে নি ৰমেন আপোনালোকে এটা কথা দেখা গৈছে যে বিশেষকৈ আপুনি যিটো হিমন্ত বিশ্ব শৰ্মাৰ কথাটোৱে কৈছে যে দপ্তৰ বহুতৰে সাল সলনি হ'ব আৰু এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই তাৰ বিপৰীত নহ'ব আৰু তেওঁ স্বইচ্ছাই দুই এটা দপ্তৰ এৰি দিব বিচাৰিছে মূলটো হৈছে যে যিটো শিক্ষা দপ্তৰটো ইতিমধ্যে এৰি দিব বিচাৰিছে আৰু তাৰ পৰিৱৰ্তে তেওঁ কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্ট যিটো বন বিভাগটো তেওঁৰ হাতলৈ যাব এইটো কথা প্ৰায় নিশ্চিত হৈছে আমি যি তথ্য পাইছোঁ আৰু দ্বিতীয়তে দেখা হৈছে তেওঁৰ যিটো শিক্ষা বিভাগৰ দপ্তৰ সেই দপ্তৰটো হয়তো সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হাতলৈ যাব পাৰি যিহেতু সিদ্ধাৰ্থ অতিকৈ দক্ষ বুলি ক'ব লাগিব বা তেওঁ সহজে গোটেই বস্তু নিব বুলি এটা জ্যেষ্ঠ বুলি ক'ব পাৰি বা সহজে তেওঁ গোটেইখিনি বস্তুটো আয়ত্ব কৰাত সুবিধা হ'ব বুলি এটা ধাৰণা কৰিব পাৰি আৰু ইয়াতে এটা কথা ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা যিহেতু ইতিমধ্যে বিত্তমন্ত্ৰী আছে তেওঁ কিছুমান বস্তু চাব গৈছে যদি ৰাজ্যখনে ইতিমধ্যে বিত্তীয় যিটো অৱস্থা যথেষ্ট পৰিমাণে স্থবিৰ হৈ পৰিছে আৰু বিত্তীয় অৱস্থা যদি সুস্থিৰ কৰিব লগা হয় তেতিয়াহ'লে তেওঁলোকৰ ৰাজ্যখনে ৰেভিনিউ লাগিব আৰু ৰেভিনিউ লাগিলে হয়তো যিকেইটা ডিপাৰ্টমেণ্টত বিশেষকৈ ৰেভিনিউ কালেকশ্যনটো ভাল হয় হয়তো এনেকুৱা ডিপাৰ্টমেণ্ট কিছুমান তেওঁ বাছি লৈছে তেওঁ হওক বা তেওঁৰ যিবিলাক ঘনিষ্ঠ আছে এই ঘনিষ্ঠসকলে এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্ট কিছুমান ল'ব যেনে এক্সাইজ হওক বা আপোনাৰ পৰিবহণ হওক এনেকুৱা ধৰণৰ যে পীযুষ হাজৰিকা বা আপোনাৰ পল্লৱ লোচন দাস বা যিবিলাক চুমু ৰং হওক যিখিনি তেওঁৰ ঘনিষ্ঠ আছে এই ঘনিষ্ঠ হাতত আনিবলৈ তেওঁ যথেষ্ট চেষ্টা কৰিব ইয়াৰ ক্ষেত্ৰত অৱশ্যে মুখ্যমন্ত্ৰীৰ যিটো ভূমিকা এই ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে ৰমেন আৰু এটা কথা এইসকল মন্ত্ৰী যি 7জন মন্ত্ৰীয়ে মন্ত্ৰীসভাত স্থান পাব ভাবী মন্ত্ৰী তেওঁলোকৰ ভিতৰত আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছোঁ 4জনকৈ কেবিনেট মন্ত্ৰী 3জনকৈ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পাব এবাৰ মই ৰমেনৰ বিষয়ে জানিব বিচাৰিম একবাৰ কৈ দিব লাগে কোন কেইজন মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰীৰ দায়িত্ব পাব আৰু কোন কেইজনে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে আপোনালোকে আমি যি ইতিমধ্যে তথ্য পাইছোঁ কালি যে মন্ত্ৰীসভাৰ শপত গ্ৰহণ কৰিব এই 7গৰাকী মন্ত্ৰীৰ ভিতৰত যিটো ফণীভূষণ চৌধুৰী চন্দন ব্ৰহ্ম সিদ্ধাৰ্থ ভট্টাচাৰ্য চুমু ৰং এই 4গৰাকীয়ে কেবিনেট মন্ত্ৰী পাব আৰু আন যি 3গৰাকী আছে যে তপন গগৈ ভৱেশ কলিতা আৰু আনগৰাকী আছিল যে আমাৰ পীযুষ হাজৰিকা এই 3গৰাকী স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পাব বুলি ইতিমধ্যে আমি তথ্য এটা লাভ কৰিছোঁ মই এটা কথা জানিব বিচাৰিম কাৰ্বি আংলঙৰ প্ৰতিনিধি হিচাপে চুমু ৰঙৰ নামটো আহিছে কিন্তু তাৰ লগতে একে সমানে চৰ্চিত হৈছিলে নুমল মমিনৰ নাম ডক্টৰ মানসিং ৰম্পীৰ নাম আছিলে মানসিং ৰম্পীয়ে তেওঁ বিধানসভা নিৰ্বাচনৰ এমাহ পূৰ্বে তেওঁ বিধায়ক পদ খাৰিজ কৰি তেওঁ বিজেপিলৈ আহিছিলে সেইসকলক বাদ দি চুমু ৰংহাং বাছনি তোলাচনি উঠিল কিহৰ কাৰণে অংক কি আছে তাত নিশ্চিতভাৱে প্ৰণয় যে আজিৰ দিনত যে আমি ক'ব যাওঁ যে মানসিং ৰম্পী আৰু মমল নমিৰৰ যিটো তেওঁলোকৰ দক্ষতা তাৰ তুলনাত কিন্তু চুমু ৰংহৰ নাছিল কিন্তু তাৰপিছত চুমু ৰঙৰ ওপৰত কেইবাটাও কাৰণ আছে প্ৰথম কাৰণ নমল মমিন যদিও কাৰ্বি আংলঙৰ তেওঁ প্ৰতিনিধি তেওঁ কোনো কাৰ্বি জনগোষ্ঠীৰ নহয় যাৰ কাৰণে হয়তো তেওঁ এটা মাইনাছ পইণ্ট হ'ব পাৰে আৰু দ্বিতীয়তে দেখা গৈছে যে মানসিং ৰম্পীয়ে তেওঁৰ ৰাজনৈতিক পাশা খেলত বা জোৱা খেলিছিল বুলি ক'ব লাগিব কিমান ত্যাগ কৰিছে যে কংগ্ৰেছ দলত তেওঁ জিকি পেলাই তেওঁ একমাহ থাকি পেলাই তেওঁ আকৌ নতুন দলতে যোগদান কৰিছে তেওঁ কিমানখিনি ত্যাগ কৰিছে এইটো কথা কোনো অস্বীকাৰ কৰিব নোৱাৰি কিন্তু যিহেতু একেখন জিলাৰে তেওঁলোকৰ যি সাহিত্যকিত পৰিষদ আছে তাত তুলিৰাম ৰংহাং আছে যে তুলিৰাম ৰংহাং যি আৰু মানসিং ৰম্পী যিহেতু তেওঁলোকে একেটা সমষ্টি একেখন গাঁৱৰে বা তেওঁলোকে ৱেষ্ট কাৰ্বি আংলঙৰ আছে গতিকে ৱেষ্ট কাৰ্বি আংলঙৰ দ্বিতীয়গৰাকী তেওঁলোকে CEM থকাৰ পিছত আকৌ যে এজন মন্ত্ৰী দিব এইটো কথা ভাবিব নোৱাৰি যাৰ ফলত নেকি এই গোটেই সুযোগটো লাভ কৰিছিল বা সুবিধাটো লাভ কৰিছিল চুমু ৰংহাঙে তো ডিফুৰ পৰা অৰ্থাৎ ইষ্ট কাৰ্বি আংলঙৰ পৰা এই সুযোগটো তেওঁ সহজে লাভ কৰিছিল ডক্টৰ মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিম যে আমি যিখন মন্ত্ৰীসভাৰ যদি ৰিপৰ্ট কাৰ্ড যদি বিচাৰোঁ ৰিপৰ্ট কাৰ্ড যদি মন্ত্ৰীসকল তাৰ কেনেকুৱা পাৰফৰ্মেঞ্চ
বৰ্তমান এই চৰকাৰখনে 2টা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে এই সম্পূৰ্ণ হ'ব এই সময়ছোৱাত আপুনি এই মন্ত্ৰীসভাৰ কাম কৰাক লৈ আপুনি কিমান সন্তুষ্ট আৰু আপোনাক যদি 1 বা 10 নম্বৰ দিব দিয়া আপুনি কিমান নম্বৰ দিব মই 3 দিম আৰু আপুনি সামগ্ৰিকভাৱে আপুনি মন্ত্ৰীসকলৰ আপুনি যদি কয় যে তেওঁলোকৰ প্ৰদৰ্শনক লৈ পেলাই আপোনাৰ কিবা ক'বলগীয়া আছে সেইটো প্ৰথম কথা হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰ হেঁচাত আছে তেওঁ তীব্ৰ হেঁচাৰ তলত আছে সেইকাৰণে তেওঁ নিজৰ ইচ্ছা থাকিলেও একো বহু কাম কৰিব নোৱাৰে সেইকাৰণে তেখেতৰ নিজৰ বিভাগৰ এনেকুৱা এটা কথা হৈছে যে তেখেত মুখ্যমন্ত্ৰী আমি প্ৰায় বাতৰি কাকতত পঢ়োঁ বা আপোনাৰ টিভিটো দেখা পাওঁ যে অমুক বিভাগলৈ গৈছে তমুক বিভাগলৈ গৈছে তেওঁ কঠোৰ নিৰ্দেশ দিছে কঠোৰ নিৰ্দেশৰ বাতৰিটো খুব ওলায় কিন্তু কঠোৰ নিৰ্দেশ এতিয়া বিষয়াসকলেও নামানে কৰ্মচাৰীসকলেও নামানে এইটো তেখেতৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন সমস্যা হৈছে ক'ৰবাত কিবা এটা ডাঙৰ এনেধৰণৰ হেঁচা আছে যিটোৰ কাৰণে সৰ্বানন্দ সোণোৱালক দুৰ্বল কৰিবলৈ বিচৰা হৈছে বাকী মন্ত্ৰীসকলৰ ভিতৰত সকলোৱে স্বীকাৰ কৰে তেওঁৰ শত্ৰুসকলেও স্বীকাৰ কৰে বা তেওঁৰ বিৰোধীসকলেও যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ বিষয়ত কোনো সম্পৰ্ক নাই কিন্তু তেখেতৰ অন্যান্য কিছুমান হয়তো কাৰ্যসূচী আছে যিবিলাকৰ কাৰণে তেখেতৰ হাতত নিজৰ যিকেইটা দপ্তৰ আছে সেই শিক্ষা বিত্ত আৰু এইকেইটা সেই দায়িত্বকেইটা প্ৰধান দপ্তৰকেইটা বিত্ত শিক্ষা আৰু স্বাস্থ্য এইকেইটা তেখেতে যি ধৰণে চম্ভালিব পাৰিব লাগিছিল হয়তো বহুত বেছি ভালকৈ চম্ভালিব পাৰিলেহেঁতেন কিন্তু চম্ভালিব পৰা নাই এইটো কাৰণে যে অত্যধিক তেখেতৰ বিভাগ আছে তেখেতৰ অসম চুক্তি ৰূপায়ণৰ যে তেখেত মন্ত্ৰী পৰ্যটন বিভাগৰ যে তেখেত মন্ত্ৰী এই কথাটো মানুহে পাহৰি গৈছে আৰু বহুত কিবা কিবি বিভাগ আছে তেওঁৰ হাতত গতিকে তেওঁ এতিয়া নিজে এৰিম বুলি কৈছে আৰু লগে লগে ৰমেন কলিতাই কোৱাৰ দৰে হয়তো দিল্লীলৈ যোৱাৰ কথাটো তেখেতে আগতে নিজেও ইচ্ছা প্ৰকাশ কৰিছে বা মত প্ৰকাশ কৰিছে সেইটোও হ'ব পাৰে গতিকে যদি কৰ্ম সম্পাদনৰ ফালৰ পৰা ক'বলৈ যোৱা যায় দক্ষতা থকা স্বত্তেও তেখেতে কিছুমান কাম কৰিব পৰা নাই যিকোনো কাৰণত আৰু কোনকেইজন মন্ত্ৰীৰ কাম কাজত আপুনি অসন্তুষ্ট মই অসন্তুষ্ট আজি আপুনি নিজে পাইছে মইতো এইটো ভাবোঁ যে আজি আপোনালোকে এইটো যিটো অনুষ্ঠান পৰিৱেশ আমি এতিয়া ভাগ লৈছোঁ ইয়াত এইটো কিমান মানুহে দেখিবলৈ পাইছে শুনিবলৈ পাইছে এইটোৰ বিষয়ে মোৰ দুৰ্ঘৰ সন্দেহ আছে কাৰণ এইটো পল্লৱ লোচন দাস যে শক্তিমন্ত্ৰী আছে তেখেতসকল সকলোতকৈ ব্যৰ্থ মন্ত্ৰীসকলৰ ভিতৰত এজন চন্দ্ৰমোহন পাটোৱাৰী এজন তেনেধৰণেৰে ৰিহন দৈমাৰী এইসকল সম্পূৰ্ণৰূপে ব্যৰ্থ মন্ত্ৰী তেখেতসকলৰ নিজৰ আগেয়ে যিবিলাক বিভাগ চলাইছিল সেইবিলাকত তেখেতসকলৰ ব্যৰ্থতা আজিও মনত আছে আৰু এতিয়াও তেখেতসকলৰ ব্যৰ্থতা মনত আছে পল্লৱ লোচন দাস সম্পূৰ্ণৰূপে নতুন কিন্তু তেওঁক বাদ দিয়াৰ কাৰণে কিছুমান অন্য সমস্যা আছে কিন্তু কাৰণ কিছুমান বেলেগ চিন্তা লৈ পেলাই গোষ্ঠীগত চিন্তা লৈ পেলাই মন্ত্ৰী সকলোকে দিয়া হয় বহুতক হয়তো অযোগ্য হ'লেও দিবলগীয়া হয় কিন্তু এতিয়া পল্লৱ লোচন দাসৰ শক্তিমন্ত্ৰী আগতে প্ৰদ্যুৎ বৰদলৈ বা ৰকিবুল হুছেইনে যিবিলাক কথা কৈছিলে শক্তিমন্ত্ৰী হিচাপে এতিয়া তেওঁ সেইবিলাক কথাই কৈ আছে যে মাটিৰ দলেৰে মানে কেবল নিয়া হ'ব আণ্ডাৰগ্ৰাউণ্ড কেবল নিয়া হ'ব আৰু অমুক তাৰিখৰ পৰা আৰু এজনো মানুহ মানে হেৰি নোপোৱাকৈ নাথাকিব এটাও ঘৰ বিদ্যুৎ সংযোগ নোহোৱাকৈ নাথাকিব এইবিলাকতো আমি দেখা পাইছোঁ যে আজি যোৱা কেইদিনত কি হৈছে এই বিহু হৈ গ'ল বিহুৰ কাৰ্যসূচীবিলাক হৈ গৈছে লগে লগে আজি বিদ্যুতে ধৰণৰ খেলা দেখিছে আপোনাৰ জলসম্পদ মন্ত্ৰী বা বন মন্ত্ৰী তেওঁলোকৰ বিষয়ে আপুনি কি ক'ব নাই জলসম্পদ মন্ত্ৰীটো আপুনি দেখিছে যে জলসম্পদ মন্ত্ৰীয়ে যিবিলাক মন্তব্য দিছে তেখেতৰ নিজৰ বিভাগৰ ওপৰত বা বিশেষকৈ আৰু তেখেত আৰু এটা বিভাগৰ মন্ত্ৰী কি প্ৰযুক্তিবিদ্যা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এইবিলাকত তেখেতৰ দুটামানত তেখেতৰ সম্পূৰ্ণ ধাৰণা আছে বুলি বা তেখেতৰ নিজৰ বিভাগবিলাকৰ ওপৰত তেখেতৰ হাত আছে বা দক্ষতা আছে বুলি মই নাভাবোঁ কাৰণ তেখেতৰ তাতে আগৰবাৰ কলিয়াবৰত এইটো মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত যিখিনি দুৰ্নীতিৰ কথা ওলাইছে সেইখিনি কথা বিপুলভাৱে চৰ্চিত হৈছে আৰু বৰ্তমান এতিয়া মথাউৰিবিলাক যিটো হ'বৰ হৈ গ'ল বাৰিষা আহি গ'ল এই কথাটো সংবাদ মাধ্যমে আৰু অন্যান্য লোকে আগৰ পৰা বহুবাৰ সতৰ্ক কৰি আছিলে যে এইটো বান আহিবৰ হৈছে বাৰিষা আহিবৰ হৈছে এতিয়ালৈকে একো কৰা হোৱা নাই এতিয়াও দেখা গৈছে যে কিন্তু আজি তেওঁ সংবাদমেল পাতি দাবী কৰিছে যে ইতিমধ্যে ৰাজ্যৰ মথাউৰিসমূহৰ পুনৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে প্ৰায় শেষ হৈছে তেতিয়াহ'লে যিবিলাক আজি সংবাদ মাধ্যমত দেখুৱাই আছে ছবিৰ যোগেদি আৰু আগে বাতৰি কাকত আছিল আজিকালি দৃশ্য শ্ৰাব্য মাধ্যমত টিভিত সকলোবিলাক দেখা পায় গতিকে ইয়াততো তেনেধৰণে কোৱাৰ কোনো অৱকাশ নাই বাকী আপুনি প্ৰমীলাৰাণী ব্ৰহ্ম বন মন্ত্ৰীৰ কথা কৈছিলে এইটো মই একেআষাৰে অসন্তুষ্ট বুলি ক'ব নোৱাৰোঁ কাৰণ এই বিভাগটো অত্যন্ত ইমান দুৰ্নীতিগ্ৰস্ত আৰু ইমান এটা বিশাল বিভাগ প্ৰত্যেকটো পৰ্যায়তে ওপৰৰ পৰা তললৈকে ইমানেই দুৰ্নীতিগ্ৰস্ত যে দৰাচলতে গোটেই ই প্ৰতিনিধিত্ব কৰে গোটেই অসমৰ বৰ্তমান মানসিকতাটো সকলো মানুহে দুৰ্নীতিগ্ৰস্ত এতিয়া প্ৰমীলাৰাণী ব্ৰহ্মৰ যিটো একাগ্ৰতাৰ বিষয়ে কোনো সন্দেহ নাই তেখেত ওৰ পৰা তলৈ দৌৰি ফুৰিছে কিন্তু বালি শিল যিহকে নোবোলক বন বিভাগৰ অধীনত থকা বন্যজন্তু বন্যপ্ৰাণী আৰু কাঠ ইত্যাদি যিবিলাক মানে সম্পদ আছে এইবিলাক ৰক্ষাৰ কাৰণে তেখেতে চেষ্টা বহুত কৰিছে যদিও তেখেতৰ কিছুমান ত্ৰুটি সমালোচনাৰ কৰিবলগীয়া কিছুমান কথা আছে সমালোচনা হৈছেও কাৰ্যক্ষেত্ৰত অলপ দেখা গৈছে আপুনি কাৰ্যক্ষেত্ৰত মই দেখা পাইছোঁ যে ঘটনা এটা হ'লে তেওঁ তাত একাগ্ৰতা এটা আছে কিন্তু মই নাভাবোঁ যে প্ৰমীলাৰাণী ব্ৰহ্ম বাদ পৰিব মই শেষত মই আকৌ এবাৰ ৰমেনৰ ওচৰলৈ গৈছোঁ ৰমেন আৰু কোন মন্ত্ৰীৰ বা দপ্তৰ সাল সলনি হোৱাৰ সম্ভাৱনা আছে ৰমেন প্ৰমাণতে আমি ইতিমধ্যে যিটো আমি তথ্য লাভ কৰিছোঁ যে ইতিমধ্যে আমি এটা কথা কৈছোঁ যে কেইবাজনো মন্ত্ৰীয়ে দপ্তৰ সাল সলনি হোৱাৰ সম্ভাৱনা আছে
দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ হাতত যিটো অসম চুক্তি আছে এই অসম চুক্তিটো তপন গগৈৰ হাতলৈ যাব বুলি আমি গম পাইছোঁ আৰু দ্বিতীয়তে যি পৰিমল শুক্লবৈদ্যৰ হাতত যি এক্সাইজ ডিপাৰ্টমেণ্টটো আছে সেই এক্সাইজ ডিপাৰ্টমেণ্টটো চমু ৰঙৰ হাতলৈ যাব বুলি গম পাইছোঁ আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰীৰ হাতত থকা যিটো HAD ডিপাৰ্টমেণ্ট সেইটো হয়তো চমু ৰঙৰ হাতলৈ যাব পাৰ্বত্য উন্নয়ন এলেকাৰ বিভাগটো হয় পাৰ্বত্য উন্নয়ন এলেকা যিটো বিভাগ সেইটো যাব দ্বিতীয়তে দেখা গৈছে যে পল্লৱ লোচনৰ হাতত যিটো ৰাজহ বিভাগ আছে এই ৰাজহ বিভাগটো এতিয়া মানে ফণীভূষণ চৌধুৰীৰ হাতলৈ যাব বুলি আমি তথ্য পাইছোঁ আৰু ইতিমধ্যে আমাৰ ডক্টৰ ছাৰে কোৱাৰ দৰে যিটো পৰিবহণ বিভাগ আৰু গ্ৰামোন্নয়ন এই দুটাৰ হয়তো যিকোনো এটা চন্দন ব্ৰহ্মই পাব এইটো কথা প্ৰায় আমি নিশ্চিত হৈ পৰিছোঁ আৰু প্ৰমীলাৰাণী ব্ৰহ্মৰ যিটো কথা কোৱা যে বনমন্ত্ৰীৰ হয়তো দপ্তৰ সলনি হ'ব পাৰে নেকি এনেকুৱা কিবা খবৰ আছে নেকি এইটো প্ৰায় আমি নিশ্চিত বুলি তথ্য এটা পাইছোঁ যেন প্ৰমীলাৰাণী ব্ৰহ্মই নিজেও তেওঁ এতিয়া বৰ্তমান ইণ্টাৰেষ্টেড নহয় কাৰণ নিজে তেওঁ যথেষ্ট চেষ্টা কৰে বুলি তেওঁ কৈছে কিন্তু তেওঁ যে ব্যৰ্থ হৈছে এইটো কথা তেওঁ নিজে স্বীকাৰ কৰিছে বা তেওঁ সময়মতে স্বীকাৰ কৰি আহিছে আৰু গোটেই ডিপাৰ্টমেণ্টটো যিহেতু কণ্ট্ৰল কৰাটো আমি ছাৰে কোৱাৰ দৰে ইতিমধ্যে কৈছে এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত কিছুমান লোক আছে য'ত কণ্ট্ৰল কৰা সহজ নহয় প্ৰমীলাৰাণী ব্ৰহ্মৰ দৰে এগৰাকী মন্ত্ৰীয়ে কোনোবাদ্যে কণ্ট্ৰল কৰিব নোৱাৰে হয়তো যাৰ ফলত তেওঁ হিমন্ত বিশ্ব শৰ্মাই সেই বিভাগটো ল'বলৈ আগবাঢ়িছে ঠিক আছে আমি আমাৰ এই বিষয়লৈ আমি আলোচনা ইয়াতে সামৰিব লাগিছোঁ আমি যিটো আমাৰ আজি মূল বিষয় আছিলে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয় জয়কাৰ বিপৰীতে আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় অধপতনে গৈছে এই বিষয়লৈ আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ বিচাৰিম আমাৰ ৰাজ্যখনত ব্যক্তিগত খণ্ডৰ জয় জয়কাৰ হোৱাৰ বিপৰীতে আমাৰ ৰাজ্যখনত যিবিলাক আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ শোচনীয় অৱস্থাৰ কাৰণ কি আৰু তাৰ সেই প্ৰসংগত বিভিন্ন কথা আছে এইবিলাক কথা পাতিম আজি আমাৰ ষ্টুডিঅ'ত এই সন্দৰ্ভত আলোচনা কৰিবলৈ উপস্থিত আছে দেৱেন দত্ত সক্ৰিয় ৰাজহুৱা কৰ্মী আমাৰ সৈতে আছে দেৱজিৎ মহন্ত এখন বিদ্যালয়ৰ তেখেত স্বত্বাধিকাৰী আছে ডক্টৰ দুলুমণি গোস্বামী তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আমাৰ সৈতে আছে অপৰ্ণা দেৱী তেখেত হৈছে জাতীয় বিদ্যালয় তেখেত হৈছে শিক্ষয়িত্ৰী জ্যেষ্ঠ শিক্ষয়িত্ৰী আৰু আছে ডক্টৰ প্ৰদ্যুন্ম গোস্বামী তেখেত শিক্ষাবিদ আৰু আছে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আমাৰ চেবাৰ তেখেত সচিব প্ৰধান তেখেত হৈছে কমলজ্যোতি গগৈ আৰু আছে অভিভাৱক সন্থা আমাৰ মাজত আছে তেওঁলোকৰ বিষয় বিভাগৰ আজি আমাৰ মাজত আছে আমি আমাৰ এই আলোচনা পাতনি মেলাৰ পূৰ্বে আমি প্ৰথমতে আমাৰ এই সন্দৰ্ভত আমাৰ গোটেই প্ৰসংগটো সন্দৰ্ভত আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ এই প্ৰতিবেদনখন আমি এবাৰ চাই লওঁ আহক ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহ মৰু হৈছে অভিভাৱকে সন্তানক চৰকাৰী স্কুলত নপঢ়ায় টকা যাওক এডমিশ্যন ব্যক্তিগত বিদ্যালয়ত কিন্তু কিয় কেতিয়াবা নিশ্চয় আপোনাৰ মনলৈ আহিছে এই প্ৰশ্নৰ উত্তৰৰ তথ্য বিচাৰি প্ৰাগ নিউজৰ দিনজোৰা অভিযান বিদ্যালয়ে ঘূৰিল আমাৰ সাংবাদিক চৰকাৰী বিদ্যালয়ত বাজিছে মৃত্যু ঘণ্টা মুছলপুৰত বন্ধ হ'ল 13খনকৈ চৰকাৰী বিদ্যালয় তিতাবৰৰ চুপৰহাট নিম্ন বুনিয়াদী বিদ্যালয়ত শিক্ষাৰ্থীয়ে নাই উজনিৰ পৰা নামনিলৈ ইখনৰ পাছত সিখন বিদ্যালয় শিক্ষাৰ্থীৰ অভাৱত বন্ধ হৈছে আন্তঃগাঁথনিৰ দুৰৱস্থা সা সুবিধাৰ অভাৱ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ এতিয়া এয়াই অৱস্থা কিন্তু ইয়াৰ বিপৰীত ছবি ব্যক্তিগত খণ্ডত ধুনীয়া ডেস্ক বেঞ্চ চকুত লগা অট্টালিকা ফলস্বৰূপে চৰকাৰী বিদ্যালয়ক অনীহা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক আদৰ সুযোগ লৈছে ব্যক্তিগত বিদ্যালয়ে ফিজৰ নামত অভিভাৱকৰ পৰা অবাধ ধন লুণ্ঠন দোষ দিব কাক খোদ শিক্ষা বিষয়াৰ সন্তানেই পঢ়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চৰকাৰী স্কুললৈ নাযায় আস্থাৰ অভাৱ চৰকাৰী শিক্ষকৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু তেওঁ যিখন স্কুলত পাঠদান কৰে বা এখন চৰকাৰী বিদ্যালয়ত তেওঁ কেতিয়াও পাঠদান নকৰে তেওঁ পঢ়ায় এখন ব্যক্তিগত মাধ্যম বিদ্যালয়ত সেইটো এটা ডাঙৰ প্ৰশ্নবোধক কিয়নো চাওক যি এজন চৰকাৰী শিক্ষকে তেওঁৰ শিক্ষা ব্যৱস্থাটোক লৈ এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন তেওঁ প্ৰতিফলিত কৰি দিয়ে ওলাই আহিব কোক মৃত্যুমুখী শিক্ষা খণ্ডক প্ৰাণ দিব কোনে করণীয় যেন নাই সাহিত্য সভাৰো বল ঠেলিলে চৰকাৰলৈ এই দুটা বিদ্যালয়ৰ মাজত আজি যি ধৰণে চৰকাৰী
বিদ্যালয়সমূহৰ দুৰৱস্থাৰ প্ৰশ্নটো যেনেকৈ আহিছে এই গোটেই ঘটনাটোৰ কাৰণে দায়ী আচলতে আমাৰ শিক্ষানীতি আৰু ভাষানীতি আৰু এই শিক্ষানীতি আৰু ভাষানীতিৰ লগত জড়িত আছে নিয়োগ নীতি আৰু এটা সুস্থ সবল ভাষানীতি নোহোৱাৰ কাৰণে সুস্থ সবল আমাৰ এটা নিয়োগ নীতি নোহোৱাৰ কাৰণে আৰু শিক্ষানীতি নোহোৱাৰ কাৰণে কি হৈছে যে আজি আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ মাজত এটা সাংঘাতিক এটা দ্বন্দ্ব আহি পৰিছে শিক্ষামন্ত্ৰী তৎপৰ আঁচনিৰ পাছত আঁচনি ঘোষণাৰ পাছত ঘোষণা পাতিছে গুণোৎসৱ কিন্তু কাম কি লাভ কি ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ আচলতে আমাৰ প্ৰাগ নিউজৰ এই প্ৰতিবেদনখন আজি আমি দিনজোৰা এটা অভিযান চলাইছিলোঁ সমগ্ৰ ৰাজ্যজুৰি আমাৰ এই অভিযান আছিলে আৰু এই অভিযানৰ তথ্যসমূহ যদি আপুনি দেখে আচলতে অত্যন্ত ভয়াৱহ আচলতে আমাৰ ৰাজ্যখনত চৰকাৰী খণ্ডৰ যিবিলাক অনুষ্ঠান আছে অনুষ্ঠানবিলাকৰ অৱস্থা একেবাৰে শোচনীয় সেই অনুষ্ঠানসমূহত শিক্ষানুষ্ঠানত পঢ়াবৰ কাৰণে কোনো আগ্ৰহী নহয় আন এনেকুৱা ভয়াৱহ তথ্য আছে যে আমাৰ ৰাজ্যখনৰ উচ্চপদস্থ শিক্ষা বিষয়া যিসকল আছে তাৰ সেইসকলৰ প্ৰায়ভাগে তেওঁলোকৰ সন্তানে প্ৰায়সকলে প্ৰাইভেট স্কুলত পঢ়ে তেওঁলোকৰ অধিকাংশ শিক্ষা বিষয়াৰ তেওঁলোকৰ আস্থা নাই চৰকাৰী স্কুলৰ প্ৰতি মই ইয়াত উল্লেখ কৰিব পাৰোঁ কিন্তু এতিয়া মই উল্লেখ নকৰোঁ গোটেই কাৰ সন্তান ক'ত পঢ়ি আছে তাৰ লগতে প্ৰাগ নিউজৰ সমীক্ষাত আৰু কেতবোৰ ভয়ংকৰ তথ্য উন্মোচিত হৈছে আমি চলোৱা সমীক্ষাত 300গৰাকী চৰকাৰী শিক্ষকৰ 211জনৰ সন্তান ব্যক্তিগত বিদ্যালয়ত পঢ়ি আছে প্ৰায় 52% যদি সমগ্ৰ অসমৰ চৰকাৰী শিক্ষকৰ আপুনি তালিকা ধৰে 52% চৰকাৰী শিক্ষকৰ সন্তানে পঢ়ে প্ৰাইভেট স্কুলত বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গৰ সন্তান ব্যক্তিগত স্কুলত আৰু ঠিক একেদৰে গৰিষ্ঠ সংখ্যক বুদ্ধিজীৱী লেখক সাংবাদিকসকলৰ সন্তান ব্যক্তিগত স্কুলত কোনো ব্যতিক্ৰম নাই আমি সকলো একে আমাৰ কোনো চৰকাৰী বিদ্যালয়ত আমাৰ সন্তানক পঢ়াবলৈ আগ্ৰহী নহয় অথচ আমি তাৰ বিপৰীতে ব্যক্তিগত বিদ্যালয়ত যিমানেই তেওঁলোকে ফিজ নহওক আমি তাত পঢ়াবলৈ আগ্ৰহী আৰু তাৰ ফলত ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহে শিক্ষাক ৰাজ্যখনে এটা ব্যৱসায় কৰি দিছে ডক্টৰ প্ৰদ্যুম্ন গোস্বামী কি ক'ব বিচাৰিব এই সন্দৰ্ভত আমাৰ যিবিলাক চৰকাৰী খণ্ড বিদ্যালয়ৰ অৱস্থা কিন্তু অত্যন্ত শোচনীয় হয় প্ৰথমেই ধন্যবাদ জনাইছোঁ কিয় ধন্যবাদ জনাইছোঁ বিশেষকৈ এনেকুৱা এটা বিষয়ৰ ওপৰত আমাৰ আত্মবিশ্লেষণৰ খুব দৰকাৰ অনবৰতে চৰকাৰক গালি পাৰিলে মানুহে বা চৰকাৰে মানুহক দোষাৰোপ কৰি থাকিলে কথাবিলাক নহয় আমাক আত্মবিশ্লেষণ লাগে আত্মবিশ্লেষণ কৰি আমি এটা কথা লক্ষ্য কৰিছোঁ যে বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় যিটো পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিবৰ কাৰণে অকণমান আগতে পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই যিটো কথা ক'লে যে এটা ভাষা বিশেষকৈ ইংৰাজী ভাষাৰ যিটো বাহুল্যতা আমাৰ বৰ্তমান সময়ত দেখা গৈছে এই ইংৰাজী ভাষাৰ বাহুল্যতাটোৱে আমাৰ বেছিভাগ গাৰ্জেণ্টক বেছিভাগ অভিভাৱকক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি আগ্ৰহী কৰাৰ এইটো এটা মুখ্য আৰু এটা মূলতে কাৰণ এতিয়া এইখিনিত এটা প্ৰশ্ন আহিব পাৰে যে আগৰ পৰ্যায়ত মানুহবিলাকে যে চৰকাৰী বিদ্যালয়ত পঢ়িও তেনেধৰণৰ ভাষা অৰ্জন কৰিব পৰা নাছিল নেকি আমাৰ দেবেন্দ্ৰ দত্ত ছাৰ ইয়াতে আছে ছাৰহঁতে আমাৰ এটা জ্বলন্ত উদাহৰণ আমাৰ অসমৰ বিভিন্ন মানুহ আছে হীৰেণ গোহাঁই ছাৰ আছে বিভিন্ন বাঘা বুদ্ধিজীৱী অসমৰ যিসকলে ইংৰাজী ভাষাত দপদপাই আছে সেই ইংৰাজী ভাষাত দপদপাই থকা বুদ্ধিজীৱীসকল বা বিভিন্ন ধৰণৰ ফিল্ডত থকা মানুহসকলে চৰকাৰী বিদ্যালয়ত পঢ়ি থকা নাছিল নেকি হয় নিশ্চয় আছিল কিন্তু এইখিনিতে এটা কথা আমি বিশেষভাৱে উল্লেখ কৰিব লাগিব যে আজি 40 বছৰৰ আগৰ চৰকাৰী শিক্ষক বা চৰকাৰী বিদ্যালয় এখনৰ কৰ্মসংস্কৃতি বৰ্তমান চৰকাৰী শিক্ষক আৰু এখন চৰকাৰী বিদ্যালয়ৰ কৰ্মসংস্কৃতিৰ মাজত আকাশ পাতাল পাৰ্থক্য দিছপুৰৰ পৰা পৰিচালিত এটা মেনেজমেণ্ট দিছপুৰৰ পৰা মেনেজমেণ্টটো চলে এই মেনেজমেণ্টটো চলি বৰ্তমান চৰকাৰী বিদ্যালয়বিলাকৰ কৰ্মসংস্কৃতি আৰু তেওঁলোকৰ আন্তঃগাঁথনিৰ যি দুৰৱস্থা সেই দুৰৱস্থাত এজন শিক্ষকে কেনেধৰণে পাঠদান কৰে বা এজন ছাত্ৰ ছাত্ৰীয়ে সেই বিষয়ত কেনেধৰণে লয় এইটো কিন্তু সঁচাই আমি চিন্তনীয় বিষয় কিয় কৈছোঁ বৰ্তমান স্কুলবিলাকত আটাইতকৈ মেইনটেইন নোহোৱা বস্তুটো হৈছে STR ষ্টুডেণ্ট টিচাৰ ৰেচিঅ' কোনোবা এখন স্কুলত আপুনি দেখিব 500জনৰ বিপৰীতে 2জন শিক্ষক কোনোবাখনত দেখিব 7জনৰ বিপৰীতে 3জন শিক্ষক এই STRটো আমাৰ মেইনটেইন নোহোৱাৰ ফলত এটা সংস্কৃতৰ পোষ্ট কোনোবা এখন স্কুলত ভেকেণ্ট আছে সেই সংস্কৃতৰ পোষ্টটো কিন্তু কাহানিও নেক্সট টাইম ফিল আপ কৰা নহয় ইংৰাজী শিক্ষক এজন আপুনি দেখিব ছ'চিয়েল চায়েন্সৰ টিচাৰজনে ইংৰাজী পঢ়াবলগীয়া হৈছে ছায়েন্সৰ টিচাৰজনেও হয়তো ইংৰাজী পঢ়াবলগীয়া হৈছে ইংৰাজী ছ'চিয়েল চায়েন্সৰ টিচাৰজনে হয়তো সৰু ক্লাছত বিজ্ঞানৰ পাঠ্যক্ৰমক পাঠো পঢ়াবলগীয়া হৈছে এনেকুৱা ধৰণৰ বিসংগতি আমি অজস্ৰ দেখিবলৈ পাইছোঁ আৰু এই বিসংগতিবিলাকৰ লগতে সেই আৰু এটা খুব অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈছে আন্তঃগাঁথনি আজি আপুনি স্কুলবিলাক যদি এনালাইচিছ কৰে সাধাৰণ এটা শৌচালয় থকা কেইখন স্কুল আছে যিখন স্কুলত বৰ্তমান এটা শৌচালয় নাই আপোনাৰ মোৰ নিচিনা গাৰ্জেণ্টে বা বেলেগ এজন গাৰ্জেণ্টে সেইখন স্কুললৈ নিজৰ ছাত্ৰ ছাত্ৰী
ছাত্ৰীজনক কিয় পঢ়াব এইখিনিতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ ৰায়ৰ কথা মই ক'ব পাৰোঁ এলাহাবাদ উচ্চ ন্যায়ালয়ে আজি 2 বছৰমানৰ আগতে এটা গুৰুত্বপূৰ্ণ ৰায় দিছিল যে চৰকাৰী বিদ্যালয়বিলাকৰ চৰকাৰী কৰ্মচাৰীয়ে নিজৰ সন্তানক সদায় চৰকাৰী স্কুলত পঢ়াব লাগিব এইটো খুব ভাল ৰায় আছিল সেই সময়ত খুব বিশেষ পৰ্যালোচনা চলিছিল পিছত চাগে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এই ৰায়টো পিছত ইমপ্লিমেণ্ট নহ'লগৈ এতিয়া কথাটো কি অসমৰ বেলিকাও যদি এনেকুৱা ধৰণৰ কিবা এটা ৰায় বা গভৰ্ণমেণ্ট এটা ৰুল ইমপ্লিমেণ্টেশ্যন কৰে যে মুখ্যমন্ত্ৰীজনৰ পৰা আৰম্ভ কৰি সাধাৰণ চকীদাৰজনলৈকে আমি প্ৰত্যেকজন চৰকাৰী বিষয়া কৰ্মচাৰী ছাত্ৰ ছাত্ৰীক যদি সন্তানক যদি আমি নিজৰ বিদ্যালয়খন বা চৰকাৰী বিদ্যালয়খনত চলাওঁ তেতিয়া আমাৰ বিদ্যালয়খিনি কোনে চলায় শিক্ষকে পঢ়াইহে বিদ্যালয়খিনি পৰিচালনা কৰে অফিচাৰে সেই অফিচাৰৰ সন্তান যেতিয়া সেই বিদ্যালয়খনত থাকিব ডকুমেণ্টেডলি সেই বিদ্যালয়খনৰ কৰ্ম সংস্কৃতিটো ষ্ট্ৰীমলাইন হ'ব গতিকে এনেকুৱা ধৰণৰ এটা বিষয়ে নহয় বহুত বিষয় আছে টিচাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত চৰকাৰে ধুনীয়া এটা পলিচি মেইনটেইন কৰা নাই বৰ্তমান সময়ত এই কামবিলাক কৰিবলৈ খুব ভাল হৈছে কিয় ভাল হৈছে টেটৰ জৰিয়তে বহুত শিক্ষিত আৰু বহুত গুণী জ্ঞানী শিক্ষকে কিন্তু এপইণ্টমেণ্ট পাইছে চৰকাৰৰ যদি সদিচ্ছা থাকে সেই আগৰ সংস্কৃতি কিন্তু আকৌ ঘূৰাই নিব পাৰিব নিখণ্ডে এইটো খুব হৈছে মই অকণমান ডক্টৰ দুলুমণি গোস্বামী আমাৰ সৈতে আছে আপোনাৰ পৰা জানিব বিচাৰিম আপুনিও নিশ্চয় অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি বা চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়ি আজি আহি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজি অধ্যাপকৰ দায়িত্ব আছে আপোনাৰ কি ধাৰণা যে কেউনটুকত কিহৰ কাৰণে আমাৰ অসমত চৰকাৰী খণ্ডৰ বিদ্যালয় এক প্ৰকাৰ ধ্বংসপ্ৰাপ্ত হৈ গৈছে ক'ত কেউনটুকত আপুনি মই আমি কোনোৱে কিন্তু আমি আমাৰ সন্তানক কিন্তু চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ এতিয়া আগ্ৰহী নহয় হয় আমি অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়ি আহিছোঁ শিৱসাগৰত তেতিয়া আমি দেখা পাইছিলোঁ যে সেই সময়ত মই যেতিয়া শিৱসাগৰ চহৰত আছোঁ মোৰ অভিজ্ঞতা যে কওঁ যে সেই শিৱসাগৰ চহৰত সেই সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় নাছিলে ইংৰাজী মাধ্যমৰ মাত্ৰ এখন বিদ্যালয় আছিলে মিছনেৰী স্কুল এখন আছিলে তাৰ বাহিৰে কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয় নাছিলে সকলোবোৰ আছিলে চৰকাৰী খণ্ডৰ বিদ্যালয়ে কিন্তু আজি দেখা পাইছোঁ সেই শিৱসাগৰ চহৰতে আমি দেখা পাইছোঁ চুকে কোণে ব্যক্তিগত খণ্ডৰ বিদ্যালয় মানে এটা সাংঘাতিক ধৰণৰ কাঠফুলাৰ দৰে গজি আহিছে সমগ্ৰ অসমতে এইটো ভয়ানক এটা মানে পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে মই যিটো অনুভৱ কৰিছোঁ যে এই গোটেই সমস্যাটো অকল কেৱল আমাৰ এটা স্থানীয় সমস্যা নহয় এইটো এটা আন্তৰ্জাতিক গোটেই সমস্যাৰ লগত কিছু পৰিমাণে সম্পৰ্ক আছে আজি সমগ্ৰ বিশ্বতে যিটো বিশ্বায়নৰ কথা কোৱা হৈছে যিটো অৰ্থনৈতিক যিটো উদাৰীকৰণৰ কথা কোৱা হৈছে আৰু তাৰ ফলত হৈ পৰিছে বাণিজ্যিকীকৰণ আৰু এইটো কেৱল আমাৰ জীৱনৰ প্ৰতিটো স্তৰতে এই যিটো অৰ্থনৈতিক উদাৰীকৰণৰ প্ৰভাৱ পৰিছে তাৰ ফলত বাণিজ্যিকীকৰণৰ প্ৰভাৱ পৰিছে অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় আমি সাংস্কৃতিক ক্ষেত্ৰতো যদি দেখা পাওঁ আমাৰ দৈনন্দিন জীৱনলৈ গৈ চাওঁ গতিকে শিক্ষা ক্ষেত্ৰত এই বাণিজ্যিকীকৰণ প্ৰভাৱে আচলতে আমাক গ্ৰাস কৰি আনিছে বৰ্তমান গতিকে এই বাণিজ্যিকৰণৰ পৰা আমি কেনেধৰণে মুক্ত হ'ব পাৰোঁ সেইটো হ'ব লাগিব আমাৰ ডাঙৰ প্ৰশ্ন আমাৰ হাতত এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগে যে এই চৰকাৰী খণ্ডৰ বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় আমি দেখা পাইছোঁ যে মানুহে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈছে ইয়াৰ কাৰণ কি এই যিটো তুলনাটো যদি আমি কৰি চাওঁ যে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কি আছে আৰু এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত কি নাই অলপতে ডক্টৰ প্ৰদ্যুন্ন গোস্বামীয়ে যিটো কথা ক'লে শিক্ষকৰ কথা ৰেচনেলাইজেশ্যন মই নিজেও বহু বিদ্যালয় পৰিভ্ৰমণ কৰি মই দেখা পাইছোঁ এনেকুৱা ধৰণৰ বিদ্যালয়ৰ মই সন্মুখীন হৈছোঁ য'ত 18জনকৈ শিক্ষক আছে আনকি গুৱাহাটী মহানগৰত আৰু তাত মাত্ৰ 4-5জন ষ্টুডেণ্টো হয়তো নাই উপস্থিত নাই গতিকে এই শিক্ষকৰ যিটো ৰেচনেলাইজেশ্যন এপইণ্টমেণ্ট বহুত শিক্ষক নিযুক্তি হৈছে কিন্তু তাৰ ৰেচনেলাইজেশ্যন হোৱা নাই আন্তঃগাঁথনি মানে উন্নতিকৰণ হোৱা নাই আজি চাব এটা কথা মই কওঁ যে আমাৰ শিক্ষা ব্যৱস্থাটো এটা আমূল পৰিৱৰ্তনৰ দৰকাৰ আজি ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনে এডভাৰটাইজ কৰে এখন চৰকাৰী খণ্ডৰ বিদ্যালয়টো এডভাৰটাইজ কৰিবলগীয়া নহয় গতিকে মই আমাৰ মাজত আছে ব্যক্তিগত বিদ্যালয়ৰ তেখেত হৈছে স্বত্বাধিকাৰী আপুনি চাকৰি বাদ দি আহি এখন বিদ্যালয় স্থাপন কৰিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় মই আপোনাৰ পৰা জানিব বিচাৰিম যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এই চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থাৰ বহুতে কয় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকে তাৰ সুবিধা লৈছে আপুনি নিজকে আপুনি কি ভাবে যে আপুনি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত জড়িত কি ভাবে যে চৰকাৰী শিক্ষা ব্যৱস্থাৰ চৰকাৰী স্কুলৰ শোচনীয় অৱস্থাৰ কাৰণে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সুবিধা হৈছে নেকি প্ৰথম কথা চাওক এই যে আমি দুটা ভাগ কৰি পেলালোঁ এটা ব্যক্তিগত খণ্ড এটা চৰকাৰী খণ্ড তাৰ আগতে আমি চাব লাগিব যেতিয়া এজন ল'ৰাক পঢ়াব যায় তেখেতৰ কাৰণে ব্যক্তিগত বা চৰকাৰীটো ডাঙৰ প্ৰায়ৰিটি নহয় তেখেতে এই ভাবি নাযায় যে মই ব্যক্তিগত খণ্ডত পঢ়াম তেখেতে এই ভাবি যায় যে মোৰ ল'ৰাজন ক'ত পঢ়ালে সুৰক্ষিত হ'ব বা ক'ত পঢ়ালে তেখেতে ভাল শিক্ষা পাব গতিকে সেই তুলাচনীত যদি ব্যক্তিগত খণ্ডত পঢ়ালে ভাল বুলি ভাবে তেখেতে ব্যক্তিগত খণ্ডত যায় এতিয়া চাওক আজি আমি চৰকাৰী গাড়ীত নুঠোঁ চৰকাৰী হস্পিটেলত নাযাওঁ বা চৰকাৰী বিদ্যালয়ত নপঢ়োঁ কিন্তু আমাক চৰকাৰী চাকৰিটো লাগে কিয় লাগে এইকাৰণে লাগে নিজকে আমি
সুৰক্ষিত কৰিব বিচাৰোঁ আমি ক'ত গৈ সুৰক্ষিত হৈছোঁ চৰকাৰী বিদ্যালয়খনত সেই অনুষ্ঠানটোক জীয়াই ৰখাৰ দায়িত্ব কাৰ ডেফিনেটলি শিক্ষকসকলৰ লগতে গোটেই পৰিচালনা সমিতি বা গোটেই সমাজখনৰ গতিকে আজি চাওক যদি আপুনি ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন বা CBSE ৰুল চায় তাত প্ৰতিজন টিচাৰ আৰু ষ্টুডেণ্টৰ ৰেচিঅ' হয় 25জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে আমিতো এনেকুৱাও কৰিব পাৰোঁ এনেকুৱা এটা চিন্তাধাৰাৰ আজি হয়তো সম্ভৱ নহয় কিন্তু এনেকুৱা এটা পৰিৱৰ্তন কৰিব পাৰি যে প্ৰত্যেকটো চৰকাৰী বিদ্যালয়ৰ প্ৰত্যেকটো ক্লাছতে অন্ততঃ 10জন ছাত্ৰ ছাত্ৰী থাকিব লাগিব আৰু সেইটোৰ দায়িত্ব পৰিচালনা সমিতি শিক্ষক সমিতি গোটেইখিনিয়ে কৰিব লাগিব কাৰণ আজিকালি কি দেখা গৈছে আপুনি কিবা এটা সমস্যা সমাধান হোৱাৰ লগে লগে নতুন নতুন কিছুমান আঁচনি ঘোষণা কৰা হয় সিদিনা আমি দেখিবলৈ পাইছোঁ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা এজন ছাত্ৰ অপহৰণ হোৱাৰ কাৰণে প্ৰত্যেক ব্যক্তিগত খণ্ডৰ স্কুললৈকে এখন নটিচ পঠাইছে সেইখন হ'ল কাৰণ মই যেহেতু নিজেও সেই বিষয়ে অলপ অভিজ্ঞতা সেই অভিজ্ঞতাটোহে মই আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ তেখেতসকলে কৈছে ফায়াৰ ডিপাৰ্টমেণ্টৰ পৰা NOC আনিব লাগিব হেল্থ ডিপাৰ্টমেণ্টৰ পৰা NOC আনিবলৈ খুবেই আদৰণীয় পদক্ষেপ এখন স্কুলত সেইটো থকাটো দৰকাৰ এতিয়া মই যেতিয়া যাম সেই মই FIR মানে ফায়াৰৰ পৰা যেতিয়া NOCখন আনিব গৈছোঁ প্ৰথম কথা তেখেতসকলৰ ডিপাৰ্টমেণ্টৰ মাজত এটা ডিপাৰ্টমেণ্টৰ আন্তঃ ডিপাৰ্টমেণ্টৰ লগত সহযোগিতাৰ অভাৱ কেনেকুৱা সহযোগিতাৰ অভাৱ মই যেতিয়া গৈছোঁ তেখেতে কৈছে আমিতো এই বিষয়ত গমেই পোৱা নাই গতিকে আমালৈকে ফায়াৰ ডিপাৰ্টমেণ্টলৈকে যেতিয়ালৈকে এই চিঠিখন নাহে তেতিয়ালৈকে মই আপোনাৰ স্কুলত গৈ পেলাই ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ সেইটোৰ কাৰণেতো মই দায়ী নহয় সেইটোৰ কাৰণে কোন ভুক্তভোগী ঠিক আছে গতিকে মোৰ প্ৰশ্নটো কিন্তু পোনপটীয়া উত্তৰ দিয়া নাই মই ক'ব বিচাৰিছিলোঁ যে চৰকাৰী খণ্ডই অধপতনে যোৱাৰ ফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ সুবিধা বেছি হৈছে নেকি বা সেইকাৰণে আমাৰ ৰাজ্যখনত কাঠফুলাৰ দৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় গ্ৰাস কৰি দিছে নেকি মই নাভাবোঁ কাৰণ মই তেনেকুৱা ময়ো এখন পঢ়িছিলোঁ আজিও চৰকাৰী বিদ্যালয় এতিয়াও আছে আমি পঢ়ি থাকোঁতে কটন মহাবিদ্যালয় তেতিয়াও মানুহে ব্যক্তিগত খণ্ডত আছিল কিন্তু মানুহে কটন মহাবিদ্যালয়ত আহিছিল য'ত শিক্ষাৰ মানদণ্ড আছে য'ত শিক্ষকতাৰ নিজে এক মানসিক স্থিতিৰ পৰিৱৰ্তন আছে যে মই পঢ়াবৰ কাৰণে মহাবিদ্যালয়খিনি কোৱালিটি কিন্তু মহাবিদ্যালয় মেইনটেইন কৰি আছে নাক আহি গ'ল আপোনাৰ ৰোচা আছে নাক আছে আৰু ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ তীক্ষ্ণ দৃষ্টি থাকে আৰু প্লাছ ইউনিভাৰ্চিটি তীক্ষ্ণ দৃষ্টি থাকে কিন্তু বিদ্যালয়খনৰ মহাবিদ্যালয়খনৰ মাজত কিন্তু বহুতখিনি এনেকুৱা বিদ্যালয়ো আছে যিখিনি বিদ্যালয় এতিয়াও আদৰণীয় হৈ আছে এনেকুৱা নহয় যে আপুনি যদি চাই মই 1 মিনিট এই ক্ষেত্ৰৰ প্ৰশ্নটোৰ উত্তৰ এটা ক'ব লাগিব যোৱা হেৰিত যদি চাই এনেকুৱাও নহয় যে যিকেইটা স্থান অধিকাৰ কৰিছে চৰকাৰী বিদ্যালয়ৰ পৰা কৰা নাই চৰকাৰী বিদ্যালয়ৰ পৰাও কৰিছে সেইটো অলপ বেলেগ বিষয় ঠিক আছে আমি এই বিষয়ত অধিক আলোচনা বাণিজ্যিক বিৰতি পিছত পুনৰ উভতি আহিম আমাৰ মূল আলোচনাৰ মাজলৈ খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি কেইবাটাও এটা গুৰুত্বপূৰ্ণ প্ৰসংগৰ উত্তৰ বিচাৰি দি ইয়াত আমি সময় লৈছোঁ আমাৰ মূল কথা হৈছে যে আমি এই কথা জানিব বিচাৰিছোঁ যে ৰাজ্যখনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয় জয়কাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে যিবিলাক চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ অৱস্থা একেবাৰে তথৈবচ হৈ পৰিছে আমাৰ সৈতে আছে আমাৰ ৰাজ্যৰ সেবাৰ তেখেত হৈছে সচিব কমলজ্যোতি গগৈ মই স্বাগতম জনাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম বৰ্তমান সময়ত সেৱাৰ অধীনত কিমানখন চৰকাৰী বিদ্যালয় কিমানখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে আপোনাৰ হয়তো এই পৰিসংখ্যা আছে নেকি আপোনালোকে স্বীকৃতি দিয়া বিদ্যালয়ৰ ভিতৰত কিমানখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় কিমানখন চৰকাৰী খণ্ডৰ বিদ্যালয় এনেকুৱা কিবা পৰিসংখ্যা আপোনাৰ হাতত আছে নেকি গগৈ ডাঙৰীয়া আমাৰ নমস্কাৰ আমাৰ শিক্ষা সংসদৰ অধীনত 182খন প্ৰাইভেট বিদ্যালয় আছে আৰু আমি ঠিক তেনেকৈ দেখা পাওঁ যে 5 লাখ ল'ৰা ছোৱালীৰ আমি অভিভাৱক হিচাপে থাকিব লাগে আৰু আমি অসমত দেখা পাওঁ যে প্ৰায় 255 জন ছাত্ৰ ছাত্ৰীয়ে 1453খন স্কুলৰ যোগেদি হায়াৰ ছেকেণ্ডেৰীৰ আমাৰ পৰীক্ষাত বহে ঠিক তেনেকৈ সেৱাটো 3,88,000 প্ৰায় ছাত্ৰ ছাত্ৰী 6,717খন স্কুলৰ যোগেদি পৰীক্ষাত বহে তাৰে আমি দেখা পাওঁ যে ইংলিছ মিডিয়ামৰ স্কুল সেৱাত 542খন আছে আৰু শংকৰদেৱ বিদ্যা নিকেতন আছে 493খন জাতীয় বিদ্যালয় আছে প্ৰায় 500খন
এই মিলালে প্ৰায় 1535খন ইয়াতে বেলেগ বেলেগ আমাৰ আছে স্কুল কেৱল ব্যক্তিগত বুলি ক'লে আমি নহ'ব সম্পূৰ্ণ ব্যক্তিগত আছে কোনোবা মালিকানাধীন আমাৰ ৰাইজে পতা বিদ্যালয়ও আছে ব্যক্তিগতৰ আমি বেলেগ বেলেগ ভাগ ক'ব লাগিব তথাপি শিক্ষা সংসদৰ অধীনত 182খন প্ৰাইভেট বিদ্যালয় আছে ইয়াতে মই এটা অনুৰোধ জনাও যে আমি সকলো ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আমি ব্যক্তিগত খণ্ড বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু চৰকাৰী খণ্ড বিদ্যালয়ৰ আমি অভিভাৱক গতিকে আমি এই বিদ্যালয়সমূহত দেখা পাওঁ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তাত আমাৰ নিয়মানুবৰ্তিতা বা শিক্ষকসকলৰ যি ত্যাগ সেইখিনি আছে আৰু ঠিক তেনেকৈ চৰকাৰী খণ্ডৰো সকলোতে নাই বুলি আমি একেখাৰে ক'ব নোৱাৰোঁ ভাল বিদ্যালয় আজি যদি আমাৰ বিধানসভাতে প্ৰায়বিলাক ব্যক্তিয়ে আমাৰ চৰকাৰী বিদ্যালয়ত পঢ়ি অহা নাই গগৈ আপুনি যিটো কথা আমি মানিছোঁ কথাটো কিন্তু এই কথাটো আপুনি মানে আৰু আমি দেখা পাওঁ যে নিয়মীয়া শিক্ষক উপস্থিতি আমি ব্যক্তিগত বিদ্যালয়ত পাওঁ প্ৰায় তেওঁলোকৰ ভাৰ আৰু পাঠ্যক্ৰম তেখেতসকলে সময়মতে শেষ কৰে তাৰোপৰি বৌদ্ধিক শাৰীৰিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত শিক্ষাদানখিনি আমাৰ ব্যক্তিগত খণ্ডৰ যথেষ্ট ভাল হৈছে আৰু সহবিদ্যাৰ্থীনিক দিশতো আমি ব্যক্তিগত খণ্ডৰ ভাল পাওঁ আৰু ঠিক মই আপুনি যিখিনি কথা কৈছে মই আপোনাৰ সৈতে একমত যে আমি দেখিছোঁ যে মই কৈছোঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ জয় জয়কাৰ হৈছে বা তাত আমাৰ যিসকল অভিভাৱক আপুনি মই আমি সকলোৱে ভাবিছোঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যদি মোৰ সন্তানৰ দিওঁ সেই সন্তানৰ ৰিজাল্টটো আৰু ভাল হ'ব এনেকুৱা এটা ধাৰণা হৈ গৈছে এই ধাৰণা হোৱাৰ ফলত আমাৰ যিবিলাক চৰকাৰী খণ্ড বিদ্যালয় এই চৰকাৰী খণ্ড বিদ্যালয়সমূহৰ মানদণ্ড দিনক দিনে নিম্নগামী হোৱা বুলি ইতিমধ্যে ব্যাপক অভিযোগ আহিছে যে আমি কোনো য'তেই সুবিধা পাইছে অভিভাৱকে তেতিয়া তেওঁলোকে ব্যক্তিগত বিদ্যালয় যদি তেওঁক এখন চৰকাৰী খণ্ড বিদ্যালয় আৰু ব্যক্তিগত খণ্ড বিদ্যালয় বাছি ল'বলৈ দিয়া হয় সকলোৱে আগ্ৰহ প্ৰকাশ কৰে ব্যক্তিগত খণ্ড বিদ্যালয়লৈ কিয় হৈছে মই সেইটোৱে জানিব কিয় হৈছে চৰকাৰী খণ্ড বিদ্যালয়ৰ প্ৰতি সাধাৰণ অভিভাৱকৰ অনীহা এই মানসিকতাটো আচলতে আমাৰ আহিব নালাগে আৰু হ'ব নালাগে আমি কেইটামান অসুবিধা এতিয়া অনুভৱ কৰিছোঁ কিছুদিনৰ আগতে এজন বিটেক ইঞ্জিনিয়াৰ আমাৰ অসমীয়া ল'ৰাক চাকৰি দিবলৈ যাওঁতে এটা সমস্যাৰ সন্মুখীন হ'লোঁ তেওঁ বিটেক ইলেক্ট্ৰনিকৰ বা কম্পিউটাৰ ভালকৈ জানে সকলো কামেই জানে তেখেতক মই ক'লোঁ যে আপুনি মোক এখন এপ্লিকেশ্যন অসমীয়াত টাইপ কৰি দিব পাৰিবনে যে আমাৰ শিক্ষা সংসদত তেনেকুৱা এটা কাম কৰা জনা আমাৰ ইঞ্জিনিয়াৰো প্ৰয়োজন কেৱল তেওঁ অন্য ইঞ্জিনিয়াৰিং কথাখিনি কম্পিউটাৰ জানিলে নহ'ব তেওঁ ক'লে যে সৰুৰ পৰা মই ইংৰাজী মাধ্যমত পঢ়ি অহা মই আজি এই কম্পিউটাৰত মই অসমীয়া টাইপিং কৰিব নোৱাৰিম তেতিয়া ক'লোঁ যে তোমাৰ মোৰ সংস্থাত প্ৰয়োজন নাই ঠিক তেনেকৈ আমি পাইছোঁ কনভেণ্ট গ্ৰেজুৱেট শিক্ষক টেটৰ দ্বাৰা আমি এপইণ্টমেণ্ট দিছিলোঁ যেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ত সেই চোকা শিক্ষকগৰাকীয়ে জইন কৰাৰ পিছত তেখেতক অসমীয়াত পঢ়াবলৈ দিয়া হ'ল অসমীয়া মাধ্যমৰ বিদ্যালয়ত তেওঁ কিন্তু কনভেণ্ট গ্ৰেজুৱেট ভাল চোকা শিক্ষক কিন্তু তেওঁ তাত গৈ নিজে স্বীকাৰ কৰিলে যে মই পঢ়াব নোৱাৰোঁ গতিকে তেনেকুৱা অসুবিধা কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা আমাৰ সমাজত এতিয়া আহি আছে গতিকে মই স্বতন্ত্ৰ অনুষ্ঠানৰ এজন বিষয়া হিচাপে সপক্ষে বিপক্ষে গোটেইখিনি কথা ক'ব পাৰোঁ আৰু তাতে বিদ্যালয়সমূহ ৰাইজে প্ৰতিষ্ঠা কৰিছে ইয়াৰ অসমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ইতিহাস আছে গতিকে মই অনুৰোধ জনাওঁ কেৱল চৰকাৰকে কৈ নাথাকি আমাৰ যিসকলে বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ ৰাইজ আগবাঢ়ি আহিছিলে তেখেতসকলো বিদ্যালয়ৰ কিন্তু গুৰি ধৰিব লাগিব আমাৰ ভাল কৰিব এই কথাটো আমি মানি লৈছোঁ যে আমি সকলোৱে দায়িত্ব কাৰণে আজি এই পৰিস্থিতি আমি সকলোৱে কিন্তু চৰকাৰৰ এটা দায়িত্ব চৰকাৰৰ ভুল শিক্ষানীতিৰ কাৰণেই আজি চৰকাৰী খণ্ড বিদ্যালয়ৰ প্ৰতি আমাৰ সাধাৰণ ৰাইজে তেওঁলোকে আগ্ৰহ হেৰুৱাই পেলাইছে আপোনাৰ মোৰ নিচিনা সকলো অভিভাৱকে চৰকাৰী খণ্ড বিদ্যালয়ৰ প্ৰতি কিন্তু আগ্ৰহ হেৰুৱাই পেলাইছে এইটো অনস্বীকাৰ্য কথা ডক্টৰ ডাঙৰীয়া আপুনি কি কয় এই বিষয়ত আপোনাৰ কি ক'বলগীয়া আছে মানে ইমান কথা আছে কিন্তু ইমানবোৰ কথা ক'ব নোৱাৰি সময় নাই কিন্তু ইতিমধ্যে যিখিনি আলোচনা হৈছে ডক্টৰ প্ৰদ্যুম্ন গোস্বামী অধ্যাপক দুলুমণি এনচিআৰটি পাঠ্যপুথিয়ে অসমত প্ৰয়োগ কৰা হয় ভালেখিনি কথা ইতিমধ্যে চুই গৈছে আৰু মই ভাবোঁ যে এইটো যিটো ধাৰণা আমাৰ মানুহৰ মনৰ মাজত আছে দুইফালে আছে ক'বলগীয়া যাৰ কাৰণ কোনো অভিভাৱকে বা পিতৃ মাতৃয়ে নিবিচাৰে যে নিজৰ সন্তান সন্ততি অযোগ্য হওক তেওঁলোকে ভাবে যে এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়িলে যিবিলাকত সাধাৰণতে ইংৰাজী মাধ্যমৰ হৈছে আৰু যিটোৰ দুৰ্দশাৰ কথা এতিয়া কমল গগৈয়ে ক'লে
সেইটো এটা ডাঙৰ কৰ্কট ৰোগ হৈছে অসমীয়া মানুহৰ যে এই বিদ্যালয়ত পঢ়ুৱাবই যেনে তেনে লাগিলে মাতৃভাষাটো নাজানকে আৰু কেৱল অসমীয়া ভাষা বুলি নহয় অসমৰ যিবিলাক স্থানীয় ভাষা আছে থলুৱা ভাষা মই কৈছোঁ ভাৰতীয় ভাষা তাৰমানে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় এইবিলাকত পঢ়িলে ইংৰাজী নাজানে নুবুজিব নোৱাৰিব এইটো এটা অত্যন্ত ভুল ভ্ৰান্ত ধাৰণা এই ভ্ৰান্ত ধাৰণাটো মানুহৰ মনৰ পৰা ভূত জোৰা দি জাৰি খেদিবৰ প্ৰয়োজন হৈছে মই আপোনাক কেইটামান নাম কওঁ বহুত নাম আছে তাৰ চুটিকৈ কেইটামান নাম কওঁ এই গোটেই মানুহবিলাক ক'ৰবাত দুই এজন বেলেগ হ'ব পাৰে তাৰ বাহিৰে গোটেই আগৰ পৰা চাওক এতিয়ালৈকে এই মানুহখিনি গোটেইখিনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি অহা আছিলে আৰু পঢ়ি অহাৰ পাছত সেই মানুহখিনিয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আহি ইংৰাজী শিক্ষা লাভ কৰি ইংৰাজীত শিক্ষাদান কৰি ইংৰাজী শিক্ষাৰ যোগেদি বিশ্বৰ দুৱাৰখন বিশ্বৰ খিৰিকী অসমীয়া শিক্ষা আৰু সাহিত্যৰ জগতলৈ খুলি দিলে সেই দুৱাৰ খিৰিকীয়েদি যি বতাহ আহিলে তাৰ যোগেদি অসমীয়া সৃষ্টিশীল সাহিত্য আৰু অসমীয়া সমালোচনামূলক সাহিত্যৰ ভঁৰাল কিমান মেটমৰা হ'ল সেই মানুহবিলাকৰ কেইজনমানৰ নাম চাওক ডক্টৰ বাণীকান্ত সকলো ডক্টৰেট আছে দেই মই সকলোৱে নকওঁ বাণীকান্ত কাকতি সূৰ্য কুমাৰ ভূঞা পদ্মধৰ চলিহা যজ্ঞেশ্বৰ শৰ্মা ত্ৰৈলোক্যনাথ গোস্বামী হেম বৰুৱা নৱকান্ত বৰুৱা মহেন্দ্ৰ বৰা চন্দ্ৰপ্ৰসাদ শইকীয়া ৰায়হান শ্বাহ মহেন্দ্ৰ বৰা উপেন্দ্ৰনাথ শৰ্মা নিৰুপমা বৰগোহাঁই হোমেন বৰগোহাঁই তেখেতৰ মানে স্নাতক পৰ্যায়ত মূল বিষয় আছিলে ইংৰাজী হীৰেণ গোহাঁই হীৰেণ দত্ত ভৱেন বৰুৱা গোবিন্দ প্ৰসাদ শৰ্মা ৰঞ্জিত কুমাৰ দেৱগোস্বামী ডক্টৰ মদন শৰ্মা প্ৰদীপ শইকীয়া নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ আছিলে কবিন ফুকন পোনা মহন্ত ললিত বৰমুদৈ অৰূপা পটঙীয়া কলিতা প্ৰদীপ আচাৰ্য গোটেইবিলাকে অসমীয়া মাধ্যমত পঢ়ি আহিছিলে আপুনি নাম কোৱা তাৰ ভালে সংখ্যকে কিন্তু অসম সাহিত্য সভাপতি পদ অলংকৃত কৰিছে ইয়াৰ সৰ্বাত আচৰিত কথা এইটো যে তেওঁলোকে নিজে তাৰ উপৰি অন্যান্য বিষয়ৰো আছে দেই ধৰক ডক্টৰ ভৱেন্দ্ৰনাথ কলিতা অমৰজ্যোতি চৌধুৰী এইবিলাক ইংৰাজীৰ নহয় কিন্তু এইবিলাক অসমীয়া মাধ্যমত পঢ়ি আহি নিজৰ উৎকৃষ্টতা সকলোফালে দেখুৱাইছে এইটো এটা ভ্ৰান্ত ধাৰণা কথাটো হৈছে কি আগে যিটো শিক্ষা পদ্ধতি আছিল ইংৰাজীত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিলে এখন ইংৰাজীত এনেকুৱা আছিলে যে বাকীবিলাক তেতিয়া নখন পত্ৰ আছিলে মানে যেতিয়া মেট্ৰিকুলেশ্যন বুলি কোৱা হৈছিলে প্ৰৱেশিকা পৰীক্ষাটো তেতিয়া 9খন পত্ৰ আছিলে এতিয়া অসম মাধ্যমিক শিক্ষা পৰিষদ আচলতে তললৈ নামি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সমান হ'বলৈ গ'ল 5খন পত্ৰলৈ এতিয়া 5খন যেতিয়া 9খন পত্ৰ আছিলে সেই 9খন পত্ৰৰ ভিতৰত 900 নম্বৰৰ ভিতৰত তাৰে 100 ঐচ্ছিক আছিলে বাকীৰ ভিতৰত তেওঁলোকে কিমান নম্বৰ পাব লাগিছিল বাকীবিলাকত 100কৈ 100ৰ ভিতৰত 30 পাব লাগে কিন্তু অসমীয়া বা মুঠৰ ওপৰত ভাৰতীয় প্ৰধান ভাষা সেইটো আধুনিক ভাৰতীয় ভাষা সেইটো 2খন পত্ৰ আছিলে আৰু ইংৰাজী 3খন আছিলে সকলোতকৈ মন কৰিবলগীয়া কথা যে বাকীবিলাক বিষয়ত উত্তীৰ্ণ হ'বৰ কাৰণে নম্বৰ পাব লাগিছিল 30 আনকি অসমীয়াটো যদিও 2খন পত্ৰ আছিলে কিন্তু ইংৰাজীৰ 3খন পত্ৰত মানে 108 পাব লাগিছিল কাৰণ প্ৰত্যেকখনতে এইটো প্ৰত্যেকখনতে 36 নাপালেও মুঠ নম্বৰ মানে গড় 108 পাব লাগিছিল ইংৰাজী তেতিয়া আমাক সেইটো গুৰুত্ব দি পঢ়োৱা হৈছিলে আমাক যিবিলাক শিক্ষক আছিলে সেই সকলো অসমীয়া মাধ্যমত পঢ়ি আহিছিলে এই ধৰণে ভালকৈ মানে ইংৰাজী শিক্ষা দিছিলে একেবাৰে গুৰিৰ পৰা পতনটো এনেকুৱা আছিলে সেই পতনটো এতিয়া যিটো বিশ্বায়নৰ কথা চুই গ'ল দুলুমণি গোস্বামীয়ে এইটোৰ কাৰণে এইটো প্ৰধানত হৈছে যে ইংৰাজী ভাষাৰ প্ৰতি বা ইংৰাজী ভাষাৰ মাধ্যমৰ বিদ্যালয় আমাৰ তেতিয়া নাছিলেই ক'ৰবাত দুই এগৰাকী আমাৰ লগত পঢ়িছিল কিন্তু এতিয়া এনেকুৱা হৈ গ'ল যে ইংৰাজী এতিয়া বিশ্বায়নৰ কবল যেতিয়া আহিল তথাকথিত বিশ্বায়ন আৰু তাৰ লগত আহিল যে উদাৰীকৰণ আৰু এই বাণিজ্যিকীকৰণ এইটোৰ কাৰণে শিক্ষা স্বাস্থ্য পৰিবহণ ইত্যাদি দৈনন্দিন জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সকলো বিষয় বাণিজ্যায়ন কৰা হ'ল ইয়াৰ ফলত এনেকুৱা এটা ধাৰণা হ'ল যে সকলো বিশ্বত তিষ্ঠি থাকিবলৈ হ'লে শিক্ষা লাভ কৰিবলৈ ইংৰাজীয়ে শিকিব লাগিব আৰু ইংৰাজী কেৱল এইবিলাক বিদ্যালয়ত পঢ়িব পাৰিব এইটো ব্যক্তিগত খণ্ড তালৈ তেনেকৈ যোৱাৰ কাৰণে এইটো দুৰ্গতি হৈছে মই আপোনাৰ দেৱী আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যিখন বিদ্যালয় আছে অসম জাতীয় বিদ্যালয় আমি দেখিবলৈ পাইছোঁ যে অসম জাতীয় বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী বিগত আমি যদি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টবিলাক চাওঁ তেনে আপোনালোকৰ বিদ্যালয়ৰ পৰা ইংৰাজী ভাষাত বেছিকৈ ইংৰাজীত বেছিকৈ লেটাৰ মাৰ্ক পাইছে নহয় জানো এনেকুৱা যোৱাবাৰ কিমান পাইছিলে যোৱাবাৰ পাইছিলে লেটাৰ মাৰ্ক পোৱাটো মই বাদেই দিছোঁ ইংৰাজী বিষয়ত ৰাজ্যখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰো পাইছিলে বিমান কলিতা আছিলে তেওঁৰ নাম মই আপোনাৰ পৰা জানিম মই আচলতে মোৰ অকণমান খন্তেক সময় বিৰতিৰ অলপ প্ৰয়োজন আছে মই বিৰতিটো লৈ লৈছোঁ বিৰতি লৈ মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিম আমি অলপ সময়ৰ কাৰণে খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি এই কথা পাতি আছোঁ এই বিষয়ৰ উত্তৰ বিচাৰি আছোঁ যে যি সময়ত আমাৰ ৰাজ্যখনত ব্যক্তিগত খণ্ডৰ বিদ্যালয় জয় জয়কাৰ হৈছে সেই সময়ত আমাৰ ৰাজ্যখনত কিহৰ কাৰণে
চৰকাৰী খণ্ড বিদ্যালয় অধপতনে গৈছে মই আপোনাৰ ওচৰত গৈছিলোঁ অথনি কথা পাতিবলৈ মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিম যে এই যিটো ব্যতিক্ৰম ব্যক্তিগত খণ্ড বিদ্যালয়ৰ মাজত আমি কৈছোঁ চৰকাৰী খণ্ড বিদ্যালয়ৰ পৰা অনীহা হৈছে কিন্তু ব্যক্তিগত খণ্ড যিবিলাক বিদ্যালয় তাৰ ভিতৰত অসম জাতীয় বিদ্যালয় কিন্তু ব্যতিক্ৰম হৈ আছে আমাৰ ৰাজ্যখনৰ মানে আমাৰ বিশেষ গুৱাহাটী মহানগৰীৰ ছাত্ৰ ছাত্ৰীসকল প্ৰায়সকলে বা অভিভাৱকৰ এইটো আগ্ৰহ যে জাতীয় বিদ্যালয়ত তেওঁলোকৰ সন্তানক পঢ়াব বিচাৰে কিহৰ কাৰণে জাতীয় বিদ্যালয় কিহৰ কাৰণে ব্যতিক্ৰম হ'ব পাৰিছে আপোনাৰ কি ধাৰণা ব্যতিক্ৰম মানে এনেকুৱা যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয় হ'লেও ব্যক্তিগত খণ্ডৰ যিবিলাক হেঁচা থাকে সেই হেঁচাবিলাকৰ পৰা সকলো ফালৰ পৰা মুক্ত বিদ্যালয় পৰিচালনা সমিতিৰ কথাই কওক বা অন্যান্য দিশৰ কথাই হওক জাতীয় বিদ্যালয়ৰ যিটো শিক্ষা পদ্ধতি সেই শিক্ষা পদ্ধতিটো হৈছে ছাত্ৰ শিক্ষক আৰু অভিভাৱক সেই তিনিকোণীয়া এটা শিক্ষা পদ্ধতি অৰ্থাৎ তিনিটা প্ৰজাতি লগ লাগি পেলাই সেই শিক্ষা পদ্ধতিটো আগবঢ়াই লৈ যোৱা হয় অৰ্থাৎ অভিভাৱকৰো ইয়াত সম্পূৰ্ণ তেওঁলোকে পথ প্ৰদৰ্শকৰ নিচিনা কাম কৰে যে যিকোনো গঠনমূলক সমালোচনা তেওঁলোকে আগবঢ়ায় আৰু সেই সমালোচনাৰে বিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ সেই সমালোচনাক খুব সুন্দৰকৈ গ্ৰহণ কৰে ঠিক তেনেদৰে ছাত্ৰ আৰু শিক্ষকৰ মাজৰ যিটো সম্পৰ্ক যি সম্পৰ্ক এটা শিক্ষা ব্যৱস্থাক আচলতে আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰে সেই শিক্ষা ব্যৱস্থাটো আছে তাৰোপৰি আৰু কিছুমান কথাত ব্যতিক্ৰম আমি নিশ্চয়কৈ ক'ব লাগিব যে এটা ভাষা এটা শ্ৰেণীত এটা ভাষা শিকা নহয় কিন্তু পৰিৱেশৰ পৰা বহুতো ভাষা শিকা হয় অসমীয়া ভাষা এটা শ্ৰেণীত শিকাই পেলাই কোনেও আচলতে শিকাব নোৱাৰে গোটেই পৰিৱেশটো এনেকুৱা যে অসমীয়া ভাষাত কিতাপ পঢ়িবৰ কাৰণে তেওঁলোকক উদ্বুদ্ধ কৰা হয় অসমীয়া ভাষাত কবিতা লিখাৰ কাৰণে উদ্বুদ্ধ কৰা হয় গল্প লিখাৰ কাৰণে ঠিক কিন্তু আপুনি নাভাবেনে যে আমাৰ ৰাজ্যখনত যিবিলাক চৰকাৰী খণ্ড বিদ্যালয়বিলাক একেবাৰে তেওঁলোকৰ অৱস্থা শৈক্ষিক মানদণ্ড শোচনীয় হৈ পৰাৰ কাৰণে অসম জাতীয় বিদ্যালয় বা কাৰণ আমি আগতে কটন কলেজ স্কুল টাৰ্ণি চৌধুৰী স্কুল গুৱাহাটী মহানগৰীৰ কথা হৈছে এইবিলাক এসময়ত আগশাৰীৰ বিদ্যালয় আছিল এতিয়া বৰ্তমান সময়ত ব্যক্তিগত খণ্ড বিদ্যালয় এইবিলাকক গ্ৰাস কৰি পেলাইছে বা ওপৰলৈ গুচি গৈছে এইবিলাক বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড শোচনীয় হৈ পৰাৰ কাৰণে আপোনালোকৰ অসম জাতীয় বিদ্যালয় বা এইবিলাকৰ সুবিধা হৈ গ'ল এনেকুৱা ধৰণৰ কথা তেনেকুৱা কথা আচলতে নাভাবোঁ এতিয়া চাওক আজিৰ পৰা 50 বছৰ আগৰ কটন কলেজিয়েট স্কুল বা টাৰ্নিচন চৌধুৰী স্কুলৰ যি জয় মই অৱস্থা আছিলে আমি নিজেই জানো সেই তেনেকুৱা কথাবোৰ মাজৰ এছোৱা সময়ত অকণমান ব্যতিক্ৰম হৈছিলে যেতিয়া নিযুক্তিবোৰ অকণমান চৰকাৰে যেতিয়া নিযুক্তিৰ ক্ষেত্ৰত অকণমান বিসংগতি কৰিছিল কিন্তু আকৌ সেই অৱস্থা কিন্তু চৰকাৰী বিদ্যালয়লৈ ঘূৰি আহিছে বৰ্তমান যি টেট শিক্ষকৰ নিযুক্তি হৈছে তাত একেবাৰে অৰ্হতা সম্পন্ন শিক্ষকক নিযুক্তি দিয়া হৈছে আৰু সেই বিদ্যালয়বিলাকলৈ আমি গৈছোঁ তাত গৈ দেখিছোঁ যে তাতো বহুত শিক্ষকে ত্যাগ স্বীকাৰ কৰি তাত পঢ়া শুনা কৰিছে গাঁও অঞ্চলৰ কথা আমি জানো আমাৰ লগৰ বহুতে এছোৱা সময়ত অলপ মাজৰ এছোৱা সময়ত অলপ বিসংগতি হৈছিলে কিন্তু এতিয়া আমি ইয়াত কথা পাতি আছো বা তেনেকৈ আৰু বহুতে হয়তো কথা পাতিছে কিন্তু আমি কি কৰিব পাৰিছো এইটোহে ডাঙৰ কথা চৰকাৰী বিদ্যালয়বিলাকক আচলতে উজ্জীৱিত কৰাৰ কাৰণে আমি কি কৰিছো মই এই প্ৰসংগ লাগিম আচলতে কি কৰা আছিল কিন্তু এই কথাটো আছে যে ইতিমধ্যে আমাৰ যিসকল অভিভাৱক প্ৰায় সকলোৰে এইটো অভিযোগ যে শিক্ষাক এক প্ৰকাৰ ব্যৱসায়ীকৰণ কৰি পেলোৱা হৈছে তাৰ ফলত যিটো স্কুলৰ যিটো ফিজৰ কাৰণে অভিভাৱকসকল প্ৰায় জোৰ হ'বলগীয়া হৈছে আমাৰ সৈতে অভিভাৱক সন্থাৰ কেইবাজনো আছে ব্যৱসায়ীভাৱে মই আপোনালোকৰ পৰা জানিব বিচাৰিম আপোনালোকে এই যিটো ব্যৱস্থা ফিজ ষ্ট্ৰাকচাৰ যিটো যে তেওঁলোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে নিজৰ খেয়াল খুচি মতে তেওঁলোকে ফিজ ভৰাব পাৰে তাত কোনো ধৰণৰ হকা বাধা নাই নিজৰ ইচ্ছামতে কৰিব পাৰে অভিভাৱকৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়া হৈছে এই প্ৰসংগত আপোনালোকৰ কি ক'বলগীয়া আছে আপুনি কি ক'ব আপুনি নামটো পৰিচয় দিব আপুনি কি ক'ব বিচাৰে হয় মোৰ নাম ৰবীন শইকীয়া মই অভিভাৱক মঞ্চৰ এজন বিষয়ববীয়া মই প্ৰথমতে আপোনালোকক এই অনুষ্ঠানটো পতাৰ কাৰণে ধন্যবাদ জনাইছোঁ কিন্তু কথাটো হ'ল যে ফিজ লৈ পেলাই যিটো কথা ওলাইছে এইটো একেবাৰে 100% শুদ্ধ কথাটো হৈছে যে অসমত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰাদুৰ্ভাৱ কেতিয়া হ'ল এই ধৰণৰ যদি এটা পোনপটীয়া প্ৰশ্ন সোধা হয় তাৰ একেষাৰে উত্তৰ দিয়াটো টান কিন্তু আমি মোটামুটিকৈ এটা কথা ক'ব পাৰোঁ যে আজি প্ৰায় 25 বছৰমানৰ পৰা অসমত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰাদুৰ্ভাৱ ঘটিছে তাৰ আগত হয়তো 2-4খন আছিলে সেইটো আপোনাৰ খুব ক'বলৈ গ'লে আপোনাৰ নেগলিজেবল এমাউণ্ট কিন্তু আজি 25 বছৰমানৰ পৰা ধৰক ইখনৰ পিছত সিখনকৈ স্কুল হৈ এতিয়া ধৰক ব্যক্তিগত খণ্ডৰ স্কুল এটা ডাঙৰ মানে এটা পৰ্যায় পালেগৈ কিন্তু কথাটো হ'ল এই যে 25 বছৰ যে আজি হ'ল আজি 25 বছৰলৈকে কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ওপৰত চৰকাৰৰ কোনো ধৰণৰ নজৰ নাছিল বা কোনো ধৰণৰ চৰকাৰৰ আপোনাৰ কৰ্তৃত্ব নাছিল
আমি গাৰ্জেন ফৰাম এটা খুলি অসমত আপুনি গাপুচ নামৰ আমি এটা অৰ্গেনাইজেশ্যন খুলি পেলাই 2014 চনৰ পৰা আমি এই বস্তুটোৰ ওপৰত আমি ধাৰাবাহিকভাৱে লাগি আছিলোঁ যে ব্যক্তিগত খণ্ডৰ যিবোৰ বিদ্যালয় আছে সেই বিদ্যালয়বিলাকৰ ফিজটো চালি জাৰি চাবৰ কাৰণে এটা গভৰ্ণমেণ্টৰ এটা অথৰিটি থাকিব লাগে এটা ফিজ ৰেগুলেটৰী এখন বোৰ্ড হ'ব লাগে সেই কথাটো আমি 2014 চনৰ পৰা একেৰাহে কৈ আছোঁ লাগি আছোঁ এতিয়া কথাটো হ'ল যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ফিজ কি ধৰণে বাঢ়িছে নাই বঢ়া সেই কথাটো লৈ পেলাই এটা মানে বিশেষ ধৰণৰ এটা মানে আলোচনা হ'ব লাগে যোৱা 10 বছৰত সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰত ফিজ কি ধৰণৰ বাঢ়িছে তাৰ যদি এটা ৰিপৰ্ট পাব্লিক কৰা হয় তেতিয়াহ'লে আচল কথাখিনি ওলাব না আচলতে বিদ্যালয়সমূহৰ যিটো ফি ষ্ট্ৰাকচাৰ হেতু কোনো ইউনিফৰ্মিটি নাই না ইউনিফৰ্মিটি নাই যি মন হে কৰি আছে না ইউনিফৰ্মিটি নাই চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই ইউনিফৰ্মিটি নাই আৰু ইউনিফৰ্মিটি নথকাটো স্বাভাৱিক কথা হেতুত আমি অস্বাভাৱিক কথা বুলি আমি ক'বলৈ যোৱা নাই কিয় নাই মই আপোনাক কৈছোঁ যে আজি আমাৰ ইয়াত জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী বহি আছে জাতীয় বিদ্যালয় অসমৰ ধৰক এখন মডেল স্কুল ব্যক্তিগত খণ্ডৰ কিন্তু সেই জাতীয় বিদ্যালয়ৰ অধীনতে আৰু বহুত তেনেকুৱা স্কুল আছে এতিয়া সেই স্কুলসকলৰ সকলো স্কুলে একে ধৰণৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পৰা নাই বা সেই সকলো স্কুলৰ একে ফিজো নহয় সেই সকলো স্কুলৰ টিচাৰৰ একে চেলাৰিও নহয় আৰু সেই স্কুলবিলাকৰ একে ইনফ্ৰাষ্ট্ৰাকচাৰো নহয় যদি একে আন্তঃগাঁথনি নহয় যদি একে ষ্টুডেণ্ট নহয় যদি একে আপোনাৰ বাতাবৰণ নহয় তেতিয়াহ'লে একে ধৰণৰ ফিজ অহা কথাটোও নাই কিন্তু আমাৰ মূল কথাটো হৈছে যে স্কুলবিলাকক আপুনি ব্যক্তিগত খণ্ডৰ স্কুলবিলাকক আপুনি 3-4টামান স্লেবত আপুনি ভাগ কৰিব পাৰিব ধৰক আপুনি আজি ডিপিএছ বা সৰলা বিৰলা ডিপিএছ সৰলা বিৰলাৰ লগত আপুনি আপোনাৰ সাধাৰণ এখন ব্যক্তিগত খণ্ডৰ স্কুল মিলালেতো নহ'ব গতিকে সেই স্কুলবিলাকক অন্ততঃ 3-4টামান স্লেবত মই ভাবোঁ ভাগ কৰিব পাৰি আৰু সেইবিলাকৰ ওপৰত গভৰ্ণমেণ্টৰ অভাৰঅল এটা কণ্ট্ৰল থাকিব লাগে কিন্তু যোৱা 25 বছৰত একো নাছিল কিন্তু যোৱা 25 বছৰত একো নাছিল মানে কথাটো এনেকুৱা হৈছে আপোনাৰ মূৰৰ বিষ হৈছে মূৰৰ বিষটো বেমাৰ নহয় মূৰৰ বিষটো কিবা এটা বেমাৰৰ লক্ষণহে কিয় বেমাৰ মূৰৰ বিষ হৈছে এইটো আমি ফাইণ্ড আউট কৰিব লাগিব হয়তো থকাৰ কাৰণে হ'ব পাৰে বা বিভিন্ন কাৰণৰ ভিতৰত হ'ব পাৰে এতিয়া এটা কথা আমাৰ সচিব তেখেতে উল্লেখ কৰিছিল যিটো শিক্ষানীতি ইভেন অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়েও কৈছিল এই শিক্ষানীতিৰ ক্ষেত্ৰত মই খুব চমুকৈ ক'ব বিচাৰিছোঁ এতিয়া যদি চাই প্ৰত্যেক অভিভাৱকে বিচাৰে তেওঁৰ মাতৃভাষাটো তেওঁৰ ল'ৰাজনে কওক বা শিকক বা লিখক এতিয়া বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মই নাম হয়তো ইয়াত ল'ব নোৱাৰিম যিহেতু মই নিজে জানো হয়তো ক্লাছ 9 বা 8লৈকে যিটো থাৰ্ড লেংগুৱেজ বুলি কওঁ মাদাৰ ইণ্ডিয়ান লেংগুৱেজ সেই লেংগুৱেজটো দিয়া হয় কিন্তু আপুনি যদি চাই 10 বা 9-10ৰ পিছত সেই মাদাৰ লেংগুৱেজটো বহুত ইভিন গুৱাহাটীৰ ইংৰাজী মাধ্যমৰ স্কুলত দিয়া হোৱা নাই যিটো অসমীয়া ভাষা বা যিকোনো মাদাৰ লেংগুৱেজ হয়তো আপুনি শিলচৰৰ ফালে হয়তো বেংগলীও হ'ব পাৰে গতিকে এনেকুৱা এটা শিক্ষানীতি ল'ব পাৰে সকলো ইংৰাজী মাধ্যমৰ স্কুলতে অসমীয়া বা মাদাৰ ইণ্ডিয়ান লেংগুৱেজটো কম্পালচৰি কৰিব পাৰে তেতিয়া এটলিষ্ট মই ভাবোঁ কিছু পৰিমাণে শুধৰণি আহিব মই অকণমান কমলজ্যোতি গগৈৰে মই আপোনাৰ ওচৰলৈ গৈছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে আপুনি শিক্ষা সংগঠনৰ দায়িত্বত আছে পূৰ্বৰ সেৱাৰ আছিলে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিহৰ কাৰণে আমাৰ চৰকাৰখনে বা আপোনালোকৰ যিটো কৰ্তৃপক্ষ আমাৰ যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা বিদ্যালয়সমূহক এটা ব্যৱস্থাৰ অধীনত অনাৰ কাৰণে পদক্ষেপ আপোনালোকে কিয় ল'ব পৰা নাই ক'ত কেৰেণ্টি ক'ত হৈ আছে আমি ইয়াৰ ওপৰত যথেষ্ট পদক্ষেপ লোৱা হৈছে অলপতে ফিজ ৰেগুলেটৰী এখন আমাৰ মেনেজমেণ্ট এক্টটো পাছ হৈ গৈছে আৰু তাৰ ওপৰত আমি কাৰ্যকৰী কৰিবৰ কাৰণে আমাৰ যিসকল জিলা পৰ্যায়ৰ বিষয়া আছে বা যেনেধৰণে চৰকাৰে দিছে এইখিনি নিশ্চয় কৰিব লাগিব ৰাইজে পতা বিদ্যালয়বিলাক ৰাইজেই চাব লাগিব কেৱল এখন ডিষ্ট্ৰিক্টত থকা বিষয়া এজনক ধৰি থাকিলেই নহ'ব কাৰণ অসমত চাওক 1453খন স্কুল আপোনাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত আছে বা জুনিয়ৰ কলেজ আছে ঠিক তেনেকৈ ক্লাছ 10ৰ লেভেলত 6717খন আছে আৰু কম সংখ্যক বিষয়া সকলো চাবলৈ নোৱাৰে গতিকে মই এটা আহ্বান জনাওঁ আমাৰ যিবিলাক বিদ্যালয় ৰাইজে প্ৰতিষ্ঠা কৰিছে আগতে কৈছিলোঁ অসমত বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ইতিহাস আছে গতিকে এই বিদ্যালয়বিলাক ৰাইজেও চাব লাগিব এনেধৰণৰ আলোচনাৰ যোগেদি নতুন আমি কথা চিন্তা কৰিব লাগিব তাৰ ভিতৰত সকলো ইংৰাজী বিদ্যালয় মাধ্যমৰ বিদ্যালয় নুবুজায় না গগৈৰে মই বুজিছোঁ কথাটো কিন্তু মোৰ প্ৰশ্ন এইটো যে আমি যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আমি এক প্ৰকাৰ শিক্ষাক যিটো বাণিজ্যিকীকৰণ কৰা হৈছে এই ক্ষেত্ৰত চৰকাৰৰ কোনো দায়িত্ব নাই চৰকাৰৰ এটা নিশ্চয় দায়িত্ব ৰেছপঞ্চিবিলিটি চৰকাৰে
এই যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় এইবিলাক ক্ষেত্ৰত চৰকাৰে যিটো এতিয়া ক'লে যে 2টা বা 3টা স্লেব কৰি তেওঁলোকক এটা ব্যৱস্থা অধীনত আনিব পাৰে এই কামটো চৰকাৰে কিয় নকৰে চৰকাৰে সম্পূৰ্ণৰূপে এৰি দিছে ফলত সমগ্ৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত এটা অৰাজক পৰিস্থিতি উদ্ভৱ হৈছে নাই নহয় এইটো এটা আপোনালোকে চাওক এইটো এটা নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে সদায় চেষ্টা কৰি আহিছে আৰু কৰি আহিছে আমি এই ক্ষেত্ৰত কেইটামান পদক্ষেপ গুৱাহাটী মহানগৰতে লৈছিলোঁ ইয়াত আমি যিবিলাক যান বাহন নিয়ন্ত্ৰণ যিবিলাক বিদ্যালয়ৰ বাছ আছিল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট ছাকচেছ হৈছোঁ যোৱা 2 বছৰত আপুনি স্কুল বাছৰ কোনো এক্সিডেণ্ট দেখিবলৈ নাপায় তাৰোপৰি আজি নিজৰ সন্তানটোক গ'লে কেনেকৈ যায় বাছত তাৰ GPS ছিষ্টেম বিদ্যালয়বিলাকত কৰিছে তাৰ কাৰণে আমাৰ বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি গুৱাহাটী মহানগৰে আমি ভালদৰে চাইছিলোঁ আৰু দেখা পাইছোঁ যে আৰু তাত কেনেকৈ পঢ়া শুনা কৰোৱাই শিক্ষকসকলে কিমান ট্ৰেইন টিচাৰ আছে আনট্ৰেইন টিচাৰ আছে আমাৰ প্ৰাইভেট স্কুল একখনে এইখিনি সকলো লৈ আনিছে এতিয়া তেওঁলোকৰ চেলাৰী কেনেকুৱা হ'ব দেৱেন্দ্ৰ দত্ত ডাঙৰীয়া আপুনি যিখিনি বক্তব্য ৰাখিছে সেই সন্দৰ্ভত আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ সেইটো তেখেতে কৈছে যে চৰকাৰে বহুত ব্যৱস্থা লৈছে চৰকাৰে লোৱা ব্যৱস্থাবিলাক আচলতে কি মানে লয় ঘোষণা কৰে কিন্তু ব্যৱস্থা মানে আইন এখন হয়তো গ্ৰহণ কৰিলে কিন্তু সেইখন কাৰ্যকৰী নকৰে দৰাচলতে এই অৱস্থাটো হৈছে কিয় এইটো কাৰণে হৈছে যে চৰকাৰ প্ৰশাসন বুলি একো নাই প্ৰশাসন চৰকাৰী এতিয়া শিক্ষামন্ত্ৰীয়ে বৰ্তমান শিক্ষামন্ত্ৰীয়ে এটা কথা কৈ থাকে কথাটো খুব ভাল কথা শুনিবলৈ যে আমাৰ শিক্ষা নীতিটো শিক্ষক কেন্দ্ৰিক নহয় যে শিক্ষকৰ কি দাবী আছে দৰমহা বৃদ্ধি কৰিব লাগে বেতন বা ভাত্তা বৃদ্ধি কৰিব লাগে এইবিলাক লৈ শিক্ষা কেনেকৈ ছাত্ৰসকলৰ কেনেকৈ উন্নতি কৰিব লাগে এই কথাটো আমি বেছি গুৰুত্ব দিম দিবলৈ যদি হয় তেতিয়াহ'লে তেওঁলোকে এইটো কাম কৰিব লাগিব চৰকাৰে যে যিখিনি বিশৃংখলা আছে শিক্ষক কাৰ্যালয়লৈ কি কয় বিদ্যালয়লৈ নাহে সময়মতে নাহে বা ছুটি নোলোৱাকৈ অনুপস্থিত থাকে এইবিলাক যিবিলাক মানে সম্পূৰ্ণ উশৃংখল কথা এইবিলাকতো কোনো নিয়ন্ত্ৰণ নাই মুখেৰে কয় যে আমি ব্যৱস্থা ল'ম কিন্তু কাৰ্যত ক্ষেত্ৰত ব্যৱস্থা নোলোৱাৰ কাৰণে এই ধৰণে বাঢ়ি গৈছে এতিয়া ইয়াৰ প্ৰধান কাৰণটো হৈছে এইটো ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাক যে বাঢ়ি গৈছে এতিয়া ইয়াৰ প্ৰধান কাৰণ হৈছে চৰকাৰে কৰিব নোৱাৰে চৰকাৰ ব্যৱস্থা এই কাৰণে ল'ব নোৱাৰে যে চৰকাৰ বুলিয়ে কৈছোঁ মই চৰকাৰ মানুহবিলাকক ধৰি ৰাজনৈতিক পৰ্যায়ৰ চৰকাৰ আমোলাতান্ত্ৰিক পৰ্যায়ৰ চৰকাৰ বিষয়া বা কৰ্মচাৰী সকলোকে ধৰি যি চৰকাৰৰ নিজৰ ল'ৰা ছোৱালীবিলাক ক'ত পঢ়ে এইটো কথা কওক ক'ৰবাত কেইটামান এটা শতকৰা এটা খুব কম সংখ্যক লোক বাদ দি চৰকাৰৰ সমীক্ষা এই কথা ইতিমধ্যে ওলাইছে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ অধিকাংশই ব্যক্তিগত বিদ্যালয়ৰ পৰা অকল তেওঁলোকক মই দুখ দিয়া নাই সকলোৰে সেইটো কথা আৰু তাৰ লগত আকৌ কাকো বাদ দিব নোৱাৰে তাৰ মানে ধৰক সংবাদ মাধ্যমৰ আপোনালোকৰ হওক মানে বৈদ্যুতিন মাধ্যমৰ হওক বৈদ্যুতিন সকলোৱে ভাবিছে যে আমাৰ ল'ৰা ছোৱালীয়ে বেচৰকাৰী বিদ্যালয়ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱালেহে ভাল হ'ব তেওঁলোক ভাল হ'ব কিন্তু কথাটো সেইটো যিটো স্বাভাৱিক মানুহৰ তাৰণা সেই তাৰণাটো মই অস্বীকাৰ নকৰোঁ কিন্তু চৰকাৰে কিয় ব্যৱস্থা নলয় চৰকাৰে কিয় অনুপস্থিত শিক্ষক অনুপস্থিত প্ৰধান শিক্ষক বা যিবিলাক চৰকাৰী বিদ্যালয়ত ইমান দুৰ্নীতি বা ইমান ধৰণৰ বিশৃংখলা চলি আছে এইবিলাক কি কাৰণে নিয়ন্ত্ৰণ নকৰে মই কৈছোঁ যে কেইটামান উপায় আছে এটা হ'ল যে চাওক এইটো দুৰ্নীতিটো আৰম্ভ হ'ল মই উপায়টোলৈ অলপ পৰৱৰ্তীখন গৈ আছোঁ মই উপায়খিনি জানিম কৰিছোঁ তাৰমানে ছাৰৰ কথা এটা মই হেৰি কৰিছোঁ যে 2006ত অসম চৰকাৰে ইতিমধ্যে প্ৰাইভেট ইনষ্টিটিউশ্যন মেনেজমেণ্ট এক্ট এখন পাছ কৰিছিলে তাত বহুত প্ৰভিজন আছিলে কিন্তু আজি পৰ্যন্ত সেই প্ৰভিজনবোৰ ইমপ্লিমেণ্ট নহ'ল প্ৰপাৰলি ঠিক এতিয়াও ৰিচেণ্টলি যিখন এক্ট পাছ কৰিছে আমি সন্দেহ কৰোঁ যে এই এক্টখন আচলতে কাগজে কলমে থাকিব নে প্ৰকৃততে ইমপ্লিমেণ্ট হ'ব আৰু ফিজ ৰেগুলেশ্যন সম্পৰ্কে ইতিমধ্যে আমাৰ ৰবীন শইকীয়াই উল্লেখ কৰিছে কাৰ্যক্ৰমৰ পৰা ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যতে ইতিমধ্যে ফিজ ৰেগুলেশ্যন এক্ট পাছ হৈ গৈছে অসমতহে এতিয়া হৈছে কিন্তু আমি তাৰ কাৰণে আচলতে উৎসাহিত যদিও হৈছোঁ কিন্তু ভাৰতবৰ্ষৰ বেছিভাগতে হৈছে কিন্তু এই যে চাপ'জ ৰাইট টু এডুকেশ্যন 2009ত ভাৰত চৰকাৰে ৰাইট টু এডুকেশ্যন এক্ট ইমপ্লিমেণ্ট হেৰি কৰিলে মানে পাছ কৰিলে ৰাইট টু এডুকেশ্যন এক্ট উল্লেখ আছে যে কোনো মানে বিদ্যালয়ে কেপিটেশ্যন ফিজ ল'ব নোৱাৰিব বৰ্তমান ব্যক্তিগত খণ্ড বিদ্যালয়ে কি কৰে কেপিটেশ্যন ফিজ নলয় তেওঁলোকে সেই নামটো বেলেগ কৰি দিছে কিন্তু আল্টিমেটলি ফিজটো তেওঁলোকে একে ৰাখিছে নামটো সলনি কৰি তেওঁলোকে ফিজবোৰ লৈ আছে এই এক্টখন মতে 25% চিট তেওঁলোকে ৰিজাৰ্ভ ৰাখিব লাগে যিখিনি নেইবাৰিং যিবোৰ এৰিয়া আছে তাৰ ডিপ্ৰাইভ চিলড্ৰেনৰ কাৰণে কিন্তু অসমৰ কোনখন প্ৰাইভেট বিদ্যালয়ে 25% চিট ৰিজাৰ্ভ কৰি ৰাখিছে কোনেও ৰখা নাই কোনো স্কুলেই ৰখা নাই গতিকে দেখা দেখিকৈ
মানে অসমৰ প্ৰাইভেট যিখিনি ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে এই বিদ্যালয়বোৰে ৰাইট টু এডুকেশ্যন এক্ট ভায়োলেট কৰিছে 100% ভায়োলেট কৰি আছে আমি এই বিষয়লৈ আপুনি গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে আমি এই বিষয়লৈ আমি অধিক আলোচনাৰ মাজলৈ যাম কিন্তু তাৰ বাবে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছে আমাৰ প্ৰাক নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি আলোচনা কৰি আছোঁ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয় জয়কাৰ বিপৰীতে আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ যিটো শোচনীয় অৱস্থা মই পোনে পোনে কৈছোঁ অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আছে আমাৰ সাংবাদিক হেমন্ত বেজৰ সৈতে তেওঁ এই প্ৰসংগত তেওঁ এই প্ৰসংগত কি ক'ব বিচাৰিব আমি অকণ জানিব বিচাৰিছোঁ হেমন্ত এই মুহূৰ্তত মই সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ কাষত উপস্থিত আছোঁ তেওঁ এই গোটেই বিষয়টোৰ ওপৰত মন্তব্য কি হ'ব প্ৰথমে মই আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানটোলৈ এই যিটো বিষয় যে চৰকাৰী বিদ্যালয়ৰ প্ৰতি আমাৰ অনীহা এক দেখিবলৈ পোৱা গৈছে আৰু আজিৰ আমাৰ যিটো বিষয় সেই বিষয়টো হৈছে অসম সাহিত্য সভাই এই গোটেই বিষয়টো কেনেধৰণে বিশ্লেষণ কৰে আচলতে এই সমগ্ৰ বিষয়টো লৈ পেলাই আমি অসম সাহিত্য সভা প্ৰায় 10 বছৰ ধৰি জড়িত হৈ আছোঁ আমি আৰু এই সন্দৰ্ভত আমি একেষাৰে ক'ব লাগিব যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বুলি কোৱাৰ লগে লগে আমি স্বাভাৱিকতে বিদ্যালয়বোৰ দুটা ভাগত ভগাব পাৰোঁ কাৰণ ব্যক্তিগত বিদ্যালয়বিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় দুটা মাধ্যম আছে এটা হৈছে ইংৰাজী মাধ্যম আৰু এটা হৈছে অসমীয়া মাধ্যম আৰু সেই স্বাভাৱিকতে এই দুটা মাধ্যম বিশেষকৈ অসমীয়া মাধ্যমৰ যিবোৰ জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতন এই ধৰণৰ এই বিদ্যালয়সমূহে যি ধৰণে তেখেতসকলে কামবোৰ কৰিছে আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকে যি ধৰণে কামবোৰ কৰিছে গতিকে আমি প্ৰকাশ্যে আমি ব্যক্তিগত বিদ্যালয়ৰ বিৰুদ্ধাচৰণ কৰাতকৈ আমি ভাবিছোঁ যে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ যিটো ভূমিকা আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ যিবোৰ সমস্যা চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে যি ধৰণে আজি আমাৰ এই যে ছাত্ৰ ছাত্ৰীসকলক বা ছাত্ৰ ছাত্ৰীসকলৰ যিটো অভাৱ শিক্ষা আহৰণৰ বা অন্যান্য যিবোৰ সমস্যা সেই সমস্যাৰ কি ধৰণে তেওঁলোক জড়িত হৈ পৰিছে এই গোটেইবিলাক দিশ আমি চালি জাৰি চাই আমি আজি অসম সাহিত্য সভাৰ তৰফৰ পৰা আমি এটা কথাই ক'ব খোজোঁ সেইটো হৈছে কি যে ইংৰাজী মাধ্যমৰ বিদ্যালয় বা ব্যক্তিগত খণ্ড বিদ্যালয় এই দুটা বিদ্যালয়ৰ মাজত আজি যি ধৰণে চৰকাৰী বিদ্যালয়সমূহৰ দুৰৱস্থাৰ প্ৰশ্নটো যেনেকৈ আহিছে এই গোটেই ঘটনাটোৰ কাৰণে দায়ী আচলতে আমাৰ শিক্ষানীতি আৰু ভাষানীতি তাৰপৰা হৈছে কি আজি সমগ্ৰ আমাৰ গ্ৰাম্যাঞ্চলৰ বা আমাৰ যিবিলাক নেকি কৃষিজীৱী বা শ্ৰমিক জনসাধাৰণৰ মানুহে কি কৰিছে যে অসমীয়া মাধ্যমত পঢ়ি আছে চৰাঞ্চলৰ মানুহে মানে পঢ়ি আছে আজি অসমীয়া মাধ্যম আমাৰ চাহ বাগিচাৰ অধ্যুষিত অঞ্চলৰ আমাৰ সেই ভাই ককাইসকলৰ সতি সন্ততিয়ে আজি অসমীয়া মাধ্যম পঢ়িছে আৰু বাদ বাকীটো আমি চহৰত থকাবিলাকেতো আমি কেতিয়াও সেই নীতি মানি লোৱা নাই আৰু আমি দোষ দিব নোৱাৰোঁ এতিয়া অসম সাহিত্য সভাই আজি মই নিজে অসম সাহিত্য সভাৰ এগৰাকী বিষয়ববীয়া হৈ মই কাকো দোষ দিব নোৱাৰোঁ কাৰণ এইকাৰণে দোষ দিব নোৱাৰোঁ আজি মই মোৰ ঘৰৰ প্ৰায় মানে 99% মোৰ ঘৰৰ পৰিয়ালে অসমীয়া মাধ্যমত পঢ়ি পেলাই নিবনুৱা হৈ আছে এতিয়া মোৰ প্ৰশ্নটো হৈছে যে সাহিত্য সভাই এতিয়া এই গোটেই যিবিলাক আপুনি আখুৱাবিলাক আঙুলিয়াই দিছে এইবাৰ সাহিত্য সভাই যিহেতুকে আপুনি এবাৰ সভাপতি সাহিত্য সভাই এই যিবিলাক আখুৱাবিলাক দূৰ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব কিবা আপোনালোকে চাইণ্টিফিকেলি সেই কথাবিলাক উলিয়াই গোটেই সমস্যাটো সমাধানৰ কাৰণে সাহিত্য সভাই কিবা ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিব নেকি আচলতে আজি মই আপোনালোকৰ এই জনপ্ৰিয় সংবাদ মাধ্যমৰ জৰিয়তে মই অসমৰ সমূহ ৰাইজক আৰু লগতে আমাৰ যিসকল শিক্ষাৰ লগত জড়িত সকলো ব্যক্তি বিশেষ আৰু আমাৰ চৰকাৰ এই সকলোকে মই এটা বাৰ্তা দিব খুজিছোঁ আৰু সেই বাৰ্তাটো সম্পৰ্কত ইতিমধ্যে আমি নিজে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কো আমি এই বিশেষ বাৰ্তাটো দিছোঁ আজি প্ৰায় 2-3 বছৰ আগতে অসমৰ সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি অসম কলেজ অধ্যক্ষ পৰিষদকে আদি কৰি যিমানবোৰ আমাৰ জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোৰে সৈতে আমি অসম সাহিত্য সভা বহিছোঁ বহি পেলাই আমি এই গোটেই বিষয়টো বিশেষকৈ জনজাতীয় সাহিত্য সভাৰ সভাপতি সম্পাদকসকলৰ সৈতে আমি বহিছোঁ মই আচলতে অলপমান সময় হেমন্ত ৰখাব লাগিব আমাৰ সময় একেবাৰে কম আছিলে মই সেইকাৰণে ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিব বিচাৰিছোঁ ডক্টৰ গোস্বামী সঁচা কথা নহয়
কি কৰা উচিত মানে আমাৰ প্ৰথম ট্ৰেনজিশ্যনটো কিয় আৰম্ভ হৈছিল ট্ৰেনজিশ্যনটো আৰম্ভ হৈছিল 90 দশকত আমাৰ পৰমানন্দ ৰাজবংশীয়ে খুব ঠিক কথা এটা কৈছে ভাষা নীতিটো ইয়াৰ কাৰণে মূলতে জগৰীয়া 90 দশকত ট্ৰেনজিশ্যন আৰম্ভ হৈছিল অসমীয়া মাধ্যমৰ পৰা ইংৰাজী মাধ্যমত দিয়াত কাৰণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইংৰাজী ভাষাৰ প্ৰাসংগিকতা যেতিয়া বৃদ্ধি পাবলৈ ধৰিলে পৰৱৰ্তী পৰ্যায়ত কি হ'ল সেই ট্ৰেনজিশ্যনটো যেতিয়া আৰম্ভ হৈ গ'ল চৰকাৰী মাধ্যমত অৱহেলা আৰম্ভ হৈ গ'ল আপোনাৰ সৰ্বশিক্ষা অভিযান আহিল এতিয়া বৰ্তমান অৱস্থাটো এনেকুৱা যে চৰকাৰী মাধ্যমত এখন গাঁৱত এখন যদি চৰকাৰী স্কুল থাকে সেই স্কুলখনত গাঁওখনৰ মানে কনচিয়াছ গাৰ্জেণ্টৰ ষ্টুডেণ্টবিলাকে ব্যক্তিগত খণ্ডত পঢ়ে আৰু বাকীখিনি সাধাৰণ যিখিনি জনসাধাৰণ আছে তেওঁলোকৰ মানুহখিনি হৈছে চৰকাৰী মাধ্যমত পঢ়ে ফলত গাৰ্জেন কনচিয়াছ নোহোৱাৰ কাৰণে সেই ষ্টুডেণ্টখিনি বেছি উন্নত নহয় শিক্ষাৰ ফালৰ পৰা আৰু শিক্ষকসকলেও কৰ্ম সংস্কৃতি শিক্ষকসকলৰ বেয়া হোৱাৰ এইটো এটা মূলতে কাৰণ সেই যেতিয়া চোকা ল'ৰা ছোৱালীক পঢ়াবলগীয়া নহ'ব গাধা ল'ৰা ছোৱালীক পঢ়াব লাগিব শিক্ষকসকলেও পাল মাৰে সেই গাধা ল'ৰা ছোৱালীক পঢ়াবলগীয়া কিয় হৈছে সেই ল'ৰা ছোৱালীখিনি ষ্টুডেণ্টখিনি গাৰ্জেন কনচিয়াছ নহয় এই গাৰ্জেন কনচিয়াছনেছৰ ট্ৰেনজিশ্যন কিন্তু 90 দশকতে আৰম্ভ হৈছিল এতিয়া যদি সেই কথাটো পৰিৱৰ্তন আনিবলগীয়া হয় আজি কমলজ্যোতি গগৈ আমাৰ মাজত আছে তেখেতে শিক্ষানীতিৰ পৰিৱৰ্তনৰ কথা কৈ আছে কিন্তু তেখেতলোকৰ নিচিনা মানুহখিনিয়ে শিক্ষানীতিৰ মানে নিৰ্ণায়কৰ ভূমিকা পালন কৰি আছে এই ক্ষেত্ৰত এই শিক্ষানীতি আচলতে কমলজ্যোতি গগৈ লগতে আমাৰ সাহিত্য সভাৰ দায়িত্ব আছিলে আজি কনভেন্ট এডুকেটেড ষ্টুডেণ্টে অসমীয়া এখন এপ্লিকেশ্যন টাইপ কৰিব নোৱাৰে বুলি তেওঁ যিটো আক্ষেপ প্ৰকাশ কৰিছে তাৰ কাৰণে তেওঁ কিন্তু জগৰীয়া মই এটা কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব খুজিছোঁ প্ৰতিক্ৰিয়াটো অসম সাহিত্য সভাৰ মাননীয় সভাপতিগৰাকী বক্তব্যৰ ক্ষেত্ৰত তেখেতে এষাৰ বাক্য ক'লে যে তেখেতৰ পৰিয়ালৰ বহুত লোকেই অসমীয়া মাধ্যমত পঢ়ি নিবনুৱা হৈ আছে এই কথাষাৰি অৰ্থ একেবাৰে বুজি নাপালোঁ আৰু ইয়াৰ মই একেবাৰে তীব্ৰ বিৰোধিতা কৰিছোঁ যে মাধ্যমৰ ওপৰত ভিত্তি কৰি তেনেকুৱা দুদিন হোৱা নাই এতিয়াও আমাৰ ৰাজ্যখনত তেনেকুৱা দুদিন হোৱা নাই যে কাৰোবাক মাধ্যম চাই পেলাই চাকৰিত নিযুক্তি দিব আৰু তেনেকুৱা দিন নাহে বুলি আমি আশা কৰিছোঁ বা নাহে আমি নিশ্চিত আৰু এটা কথা মই ইয়াত স্পষ্ট কৰিবই লাগিব আচলতে কি চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ যে আজি এই অৱস্থা হ'ল তাৰ মূলতে আমি যে ল'ৰা ছোৱালীক তালৈ পঠিয়াবলৈ অনীহা প্ৰকাশ কৰিছোঁ তাৰ মূলতে হৈছে আন্তঃগাঁথনিৰ অভাৱ সেই আন্তঃগাঁথনিৰ মূল কথা আৰু সেই কথা উজ্জীৱিত কৰিব লাগিব চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকক মই ধন্যবাদ আপোনালোকক মই কওঁ যে আমি আজি ধৰক 2014 পৰা আমি এটা গাৰ্জেন ফৰ্ম কৰি আমি এই শিক্ষা ব্যৱস্থাটো কিমান ধৰক ভালকৈ হেৰি কৰিব পাৰি চলাই নিব পাৰি বা কিমান উন্নত কৰিব পাৰি প্ৰাইভেট স্কুলৰ ওপৰত বিশেষকৈ কাৰণ গভৰ্ণমেণ্ট স্কুলৰ শিক্ষা ব্যৱস্থাটো বেয়া হৈছে তাৰ কাৰণো বহুত আছে অকল এইটো আপোনাৰ আমি কি কৈ আছে আপোনালোকৰ কিবা দাবী আছে আপুনি কি ভাবে দাবী আছে আমি এতিয়া চাওক প্ৰাইভেট স্কুলত পঢ়াইছে এইটো কাৰণে গভৰ্ণমেণ্ট স্কুলৰ শিক্ষা ব্যৱস্থা ঠিক নাছিল ঠিক হ'ব আজি নতুনকৈ টেট শিক্ষক দিছে আজিৰ পৰা হয়তো আৰু 4-5 বছৰ পিছত এই আকৌ আহিব নাহিব বুলি ক'ব নোৱাৰি চব কথাত নিগেটিভ কথা কৈলে ভুল কথা হ'ব আহিব কাৰণ এতিয়া টেট শিক্ষক দিয়া বেছি দিন হোৱা নাই কিন্তু আমাৰ প্ৰাইভেট স্কুলৰ কথাটো আমি ক'বলৈ যাওঁ প্ৰাইভেট স্কুলত যাবলগীয়া কাৰণ এইটোৱে যে গভৰ্ণমেণ্ট স্কুলত আমাৰ কি আছিল ডিচিপ্লিন নাছিল ডিচিপ্লিন একেবাৰে নাই শিক্ষাৰ ব্যৱস্থাটো নাইকিয়া হৈ গৈছে গতিকে মোৰ ছোৱালী আছে মোৰ ছোৱালীক আমি প্ৰাইভেট স্কুলত দিলোঁ দেখিলোঁ দিওঁতে কি হ'ল প্ৰথমতে আমাৰ তেখেতসকলৰ ব্যৱহাৰ পাতি ভাল সুন্দৰ ডিচিপ্লিন সুন্দৰ কিন্তু কি হয় পৰ্যায়ক্ৰমে তেখেতসকলৰ কি হয় বছৰ তেওঁলোকে দেখিলে যে গভৰ্ণমেণ্ট স্কুলৰ পৰা চব আহি কিনে প্ৰাইভেট স্কুল আছে তেওঁলোকৰ কি হৈছে মানুহ তেওঁলোকৰ নিজৰ খেয়াল খুচিমতে কিছুমান ডিচিজন লোৱা আৰম্ভ কৰিলে ফিজৰ পৰা আদি কৰি বা শিক্ষা কিতাপৰ পৰা আদি কৰি NCERT বুকছ ইউজ নকৰে কিন্তু আমি আজি দেখিবলৈ পাইছোঁ এইটো বছৰত বহুত স্কুল আমাক অভিভাৱক হৈছে যে NCERT স্কুল কিতাপ এতিয়া স্কুলত দিয়া হৈছে সলনি হৈছে হয় এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ কৰণীয় বহুত আছে প্ৰথম কথা আপুনি যদি চাই এই ৰিচেণ্টলি 2015 পৰা 2017 ভিতৰত বহু স্কুলে সেৱা মাধ্যমৰ পৰা CBSE মাধ্যমলৈকে গৈছে গতিকে অসম সাহিত্য সভাৰ এই ক্ষেত্ৰত বহুত কৰণীয় আছে কিয় গৈছে সেইটো বিশ্লেষণ কৰা দ্বিতীয়তে প্ৰত্যেক স্কুলত ইংৰাজী মাধ্যমৰ স্কুলত অসম সাহিত্য সভাই এটা পদক্ষেপ ল'ব পাৰে তাতে MIL-টো কম্পালচৰি কৰক আৰু তৃতীয়তে মই ক'ব খোজোঁ যিবিলাক এতিয়াও যোৱা বছৰৰ তথ্যমতে 3666খন বিদ্যালয়ত এজন শিক্ষকৰে চলি আছে গতিকে এই যিটো শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া যাতে এনেকুৱা এজন ষ্টুডেণ্ট নাহে কাইলৈ যে মেথছৰ টিচাৰজন নোহোৱাকৈ তেওঁ মেথছৰ পৰীক্ষা ক্লাছ 10ৰ পৰীক্ষা পাছ হৈ গ'ল এনেকুৱা এটা অৱস্থা যাতে নাহে সেই ক্ষেত্ৰত সাল সলনি লাগিব কথাটো এনেকুৱা ধৰণৰ হৈছে
মই কওঁ যে উপদেশতকৈ আৰ্হি ভাল ইংৰাজীত কয় এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট যদি মুখ্যমন্ত্ৰীয়ে অন্যান্য মন্ত্ৰীসকলে মুখ্য সচিবে অন্যান্য সচিবসকলে আয়ুক্তসকলে যিমান উচ্চপদস্থ চৰকাৰী বিষয়া আছে আৰু অসম সাহিত্য সভাৰ তাৰপাছত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈ যিবিলাকে অগপ গঠন কৰি অগপ চৰকাৰ কৰিছিলে সেইবিলাক বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ তাতো যিসকলৰ মন্ত্ৰী তেওঁলোকেতো ভাৰতীয়ত্বৰ কথা কয় গতিকে সেইবিলাকে নিজৰ আদৰ্শ দেখুৱাওক নিজৰ ল'ৰা ছোৱালী মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ত বা ৰাজহুৱা বিদ্যালয়ত পঢ়ায় এইবিলাক সম্পূৰ্ণৰূপে ইংৰাজীত মিছনমাৰ বুলি কোৱা হয় আজি যিবিলাকক পাব্লিক স্কুল বুলি কোৱা হৈছে দিল্লী পাব্লিক স্কুলখন দিল্লী পাব্লিক স্কুল কিন্তু গুৱাহাটীত বা ক'ৰবাত খাৰখোৱাত জেগা এডোখৰত তাৰপাছত আপোনাৰ আছে নেশ্যনেল পাব্লিক স্কুল এইটো এটা মিছনমাৰ পাব্লিক নহয় এইটো দৰাচলতে একেবাৰে ব্যক্তিগত তাৰমানে প্ৰাইভেট স্কুল আৰু এওঁলোক একোজন বনিয়া কেম্ব্ৰিজ স্কুল এইটো কিবা অৰ্থ আছে নেকি চৰলা বিৰলা এইবিলাক যে বিদ্যালয়বিলাক প্ৰতিষ্ঠা কৰাত চৰকাৰটো সহযোগ কৰিছে চৰকাৰে নিজৰ ল'ৰা ছোৱালী মই চৰকাৰে ল'ৰা ছোৱালী বুলিয়ে কৈছোঁ সকলোৱে মন্ত্ৰীসকলে বিধায়কসকলে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক ক'ত পঢ়ুৱাইছে মই কেইটামান নিদান দিওঁ তেনে চমুকৈ এটা হ'ল চৰকাৰে প্ৰশাসন অতি কঠোৰ কৰক মুখেৰে কৈ থাকিলে নহ'ব যিবিলাক শিক্ষকে কামত গাফিলতি কৰিছে সেইবিলাকক শাস্তি দিয়ক শ্ৰেণীকক্ষত ইংৰাজী কথোপকথন কৰক এইটো যিটো বোধহয় জাতীয় বিদ্যালয়ত আছে সেই ব্যৱস্থাটো তাৰ পৰা অভিভাৱক উপদেষ্টা সমিতি গঠন কৰক প্ৰত্যেকখন বিদ্যালয়তে যাতে কৰে মই এটা উদাহৰণ দিওঁ কটন কটন কলেজিয়েট বিদ্যালয়ত যেতিয়া আমাৰ ল'ৰাই পঢ়িছিল তেতিয়া তাত মানে আমাৰ মই অভিভাৱক উপদেষ্টা সমিতিৰ সভাপতি আছিলোঁ আৰু তাৰ অধ্যক্ষ তাৰ প্ৰদেন সচিব আছিলে তাৰপাছত তেতিয়া এনেকুৱা কিছুমান দাবী কৰা হ'ল সকলোবিলাক মানে শিক্ষকে পাছত এনেকুৱা ক'বলৈ ধৰিলে যে ছাৰ আমাক আৰু অলপ মানে বিদ্যালয়ৰ মানে শিক্ষাদানৰ শ্ৰেণীকক্ষৰ পৰা অকণমান ৰেহাই দিয়ক তাৰপাছত কেইখনমান বিদ্যালয়ত অসম মাধ্যমিক শিক্ষা পৰিষদে যি প্ৰৱেশিকা পৰীক্ষা পাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তেতিয়া অসম মাধ্যমিক শিক্ষা পৰিষদে মানে পৰীক্ষা পাতিছিল সদায় কিয় চৰকাৰী বিদ্যালয়বিলাকতে ৰাজহুৱা খণ্ডৰ বিদ্যালয়বিলাকতে প্ৰৱেশিকা পৰীক্ষা পাতি থাকিব মই আল্টিমেটলি গোটেই ব্যৱস্থাটো এটা সাংঘাতিক ধৰণৰ সংস্কাৰৰ প্ৰয়োজন মই ভাবোঁ যে অসম চৰকাৰে অনধিপলমে শিক্ষা খণ্ডত ব্যয় কৰা ধনৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব আৰু এই ক্ষেত্ৰত থকা যিটো দুৰ্নীতি আছে দুৰ্নীতি নিবাৰণ কৰিব নোৱাৰিলে অন্য কোনো ধৰণৰ নীতি বিফল হ'ব শেষত আপুনি কি ক'ব আমি এই আমাৰ শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন সাধিত হ'ব বুলি আমি আশা কৰিব পৰা নাই কমল গগৈ একদম চমুকে গগৈ ডাঙৰীয়া মই এটা কথা কওঁ আমাৰ চৰকাৰী খণ্ড বিদ্যালয় দুখীয়া নিচলা এই মানুহখিনিৰ অসমৰ যি বুজালৈ যি এই ফলাফল ভাল দেখাইছে বৰ্তমান স্কুলবোৰ যিমান ভাল হৈছে তাৰ তুলনাত ভাল ঘৰৰ ভাল ল'ৰাই প্ৰাইভেট স্কুলত পঢ়ি ভাল ৰিজাল্ট কৰিলেও আমি সিমান গৌৰৱান্বিত নহয় কাৰণ ভাল ঘৰৰ ভাল ল'ৰাক সকলোৱে ঠিক আছে গগৈ ডাঙৰীয়া মই ধন্যবাদ আমাৰ আচলতে সময় পাৰ হৈ গৈছে আমি এইটোকে আশা কৰিম যে আমাৰ ৰাজ্যখনত শিক্ষা খণ্ডত আবণ্টন দিয়াৰ কথা কৈছে আবণ্টন তেওঁলোকে দিছে কিন্তু অকল আবণ্টন দিলেই নহ'ব এটা যিটো পলিচিখন কঠোৰভাৱে প্ৰয়োগ কৰাৰ ব্যৱস্থা লওক সংস্কাৰ লাগিব আৰু নহ'লে আমাৰ সেই শিক্ষাখণ্ডৰ যিটো এই অধপতনে গৈ আছে আমাৰ চৰকাৰী খণ্ড বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা সেই তাৰ হয়তো মানে শুধৰণি হ'ব আজি এই আলোচনাত অংশ ল'লে মই তাৰ কাৰণে মই দত্ত ডাঙৰীয়া লগত দেৱজিৎ মহন্ত ডক্টৰ দুলুমণি গোস্বামী অপৰ্ণা দেৱী আৰু ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আৰু অভিভাৱক সন্থা বিষয় বিভাগসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ কমল গগৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাহিত্য সভাপতি প্ৰবন্ধ ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ